নমস্কাৰ সমুদ দৰ্শকক আন্তৰিক স্বাগতম জনাইছো মিড মৰ্নিংলৈ ষ্টুডিঅ'ত মই স্নিগ্ধা শিখা শেহতীয়াকৈ ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ বা আমাৰ ছবি জগতলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এখন ছবি লাইফ ইন এ পাপেট আজি এই শুভ মুহূৰ্তত DY365 ষ্টুডিঅ'ত লাইফ ইন এ পাপেটৰ পৰিয়ালবৰ্গ আছে দৰাচলতে পুতলা নাচৰ হেৰাই যাব খোজা পুতলা নাচৰ সন্দৰ্ভত পুতলা নাচৰ যিসকল শিল্পী তেওঁলোকৰ সন্দৰ্ভত সবিস্তাৰে সম্প্ৰচাৰ হৈছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই ছবিখনৰ জৰিয়তে আমি সেই পৰিয়ালটোৰ সৈতে কথা পতাৰ পূৰ্বে মই এই মুহূৰ্তত যাব বিচাৰিছো মোৰ সতীৰ্থ সাংবাদিক ধীৰজ হাজৰিকাৰ ওচৰলৈ পুনে কাৰণ দীৰ্ঘ বিৰতিৰ অন্তত বিদ্যালয়সমূহ খুলিছে কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ওপৰত এতিয়া অভিভাৱকসকলৰ চূড়ান্ত ক্ষোভ খং কিয় এনে হৈছে সেই সন্দৰ্ভত জানিবলৈ যাব বিচাৰিছো পুনে এই মুহূৰ্তত মই ধীৰজ হাজৰিকাৰ ওচৰলৈ ধীৰজ আপোনাৰ ওচৰলৈ আহিছো আপুনি আছে বৰ্তমান গুৰুকুল গ্ৰামাৰ স্কুলৰ সন্মুখত নতুন বছৰৰ আৰম্ভণিৰ লগে লগে খুলি দিয়া হৈছে শিক্ষানুষ্ঠানসমূহ আৰু এই শিক্ষানুষ্ঠানসমূহত কণ ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী যি নীতি নিৰ্দেশনা কোভিড প্ৰট'কল মানি তেওঁলোকে পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে আৰু এনে এটা পৰিস্থিতিত অভিভাৱকসকলৰ মনত কি আছে অভিভাৱকসকলে কেনেধৰণে পাঠদান কৰাটো বিচাৰে বা তেওঁলোকে যেতিয়া বিদ্যালয়লৈ পঠাব তেওঁলোকৰ মনত এতিয়াও শংকা আছে নেকি এই সকলোবোৰ কথা জানিবলৈ আমি গুৰুকুল গ্ৰামাৰ স্কুলৰ বাহিৰত আমি আজি উপস্থিত হৈছোহি কাৰণ ইয়াতে একাংশ অভিভাৱক মোৰ সৈতে আছে মই তেওঁলোকৰ পৰা পুনে জানিবলৈ চেষ্টা কৰিম তাতে নতুন বছৰৰ আৰম্ভণি হৈছে ছাত্ৰ ছাত্ৰীসকলো আহিছে এনে এটা পৰিস্থিতিত আপুনি কি দেখিছে নহয় চাওক আচলতে ছাত্ৰ ছাত্ৰী আহিছে কিন্তু আজি মই মোৰ ল'ৰাক পঠিয়াব পৰা নাই আচলতে ভিতৰত অত্যন্ত ভয় খাই আছোঁ মানে এফালে কৈছে যে কোভিড কমিছে এফালে বিয়া সবাহত মাত্ৰ 50টা মানে মানুহক এলাউ কৰিছে আৰু এইফালে স্কুলখন খুলি দিছে পূৰা গতিকে এনেকুৱা এটা পৰিস্থিতিত আমি বিৰাট ভয় খাইছোঁ ভিতৰৰ ফালৰ পৰা এইফালে স্কুলৰ পৰা এখন ফৰ্ম দিছে তাত মানে আমি স্বাক্ষৰ কৰি দিব লাগে যে কিবা যদি তেওঁলোক আমাৰ ল'ৰা ছোৱালীৰ কোভিড হয় বা কিবা হয় তাৰ ৰেছপনচিবিলিটি আমি নিজেই গতিকে কেনেকৈ আমি নিজৰ ল'ৰা ছোৱালীক বলি পঠাব নহওঁ বাৰু এইটো সহজ কথা নহয় গতিকে মই আজি পঠোৱা নাই আমি আহিছোঁ আচলতে আমি কেইজনমান লগ লাগি আহিছোঁ আমি প্ৰিন্সিপাল ছাৰক লগ কৰি আমি ৰিকুৱেষ্ট কৰিম যাতে অনলাইন ক্লাছটো তেওঁলোকে কণ্টিনিউ কৰি থাকে তাৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিম ছাৰক ছাৰে কি কৰে এতিয়া তাকে চাওঁ আপোনালোকে অনলাইন ক্লাছ হোৱাটো বিচাৰে একেবাৰে বিচাৰোঁ আমি আৰু চাওক বেছিদিন নাই এইটো ছিজনৰ মাত্ৰ 2 মাহ বা 3 মাহ ক্লাছ হ'ব তাকো এদিন বাদ দি এদিন কৰি গ'লে আমি এটা হিচাপ কৰি চাইছোঁ হয়তো 20-22 দিন ক্লাছ হ'ব টোটেল এইটো ছিজনত গতিকে এইকেইটা দিন অনলাইন কৰি পাৰ কৰি দিলে হৈ যায় আচলতে তাৰপিছত নতুন ছিজনত নতুন কি হয় হয়তো কোভিড অলপ কমি আহিব আমি আশা কৰোঁ বা ভেকচিন ওলাব তাৰপিছত আমি হয়তো নতুন যেতিয়া ধৰক মোৰ ল'ৰা এতিয়া ক্লাছ 5ত পৰে ক্লাছ 5ত যেতিয়া 6 পাব তেতিয়া আকৌ কণ্টিনিউ হ'ব গোটেইখিনি সেইটো হ'লে ভাল হয় আৰু নিশ্চয়কৈ আন এজন অভিভাৱক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ সৈতে মই কথা পাতিছিলোঁ আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে এনেকুৱা এটা পৰিস্থিতিত এতিয়া আপোনালোক অভিভাৱকসকলো দুমোজাত পৰিছে নহয় জানো হয় আমি নিঃসন্দেহে আমি দুমোজাত পৰি আছোঁ আমাৰ এতিয়া এটা বছৰটো অনলাইন ক্লাছৰ যোগেদি ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ তৰফৰ পৰা যথেষ্টখিনি জ্ঞান দিছে সেই ক্ষেত্ৰত মই স্কুল কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মাত্ৰ এই ছেশ্যনটোৰ তেখেতে মোৰ আগৰজনে কৈ যোৱা নিচিনাকৈ হয়তো আৰু 2 মাহ বাকী আছে 2 মাহৰ পৰা 20-22 দিন আমাৰ ক্লাছ হ'ব এইকেইটা দিনো যদি অনলাইনৰ সুবিধাটো আমাক দিয়ে তেতিয়া ভাল হয় অন্ততঃ আমাৰ মনৰ দুমোজাটো মানে আমি যিটো মানে শংকাগ্ৰস্ত হৈছোঁ তেতিয়া শংকাটো আমাৰ আঁতৰি যাব স্কুল কৰ্তৃপক্ষৰ পৰা কিবা কোৱা হৈছে নেকি যে অফলাইন ক্লাছে কৰিব লাগিব অনলাইন সেইটো এতিয়ালৈকে একো তেনেকৈ মই গম পোৱা নাই সবিশেষ কেতিয়াও গম পোৱা নাই মই আজি স্কুল আহিছোঁ তাকে প্ৰিন্সিপাল ছাৰক এবাৰ পাৰিলে লগ কৰি ৰিকুৱেষ্ট এটা কৰি চাওঁ আমি নিশ্চয়কৈ যিহেতু এতিয়া কণ ল'ৰা ছোৱালীখিনি আহিব বহু দিনৰ বিৰতিৰ পিছত তেওঁলোকৰ সহপাঠীসকলক লগ পাব এনে এটা পৰিস্থিতিত হয়তো তেওঁলোকে যি সামাজিক দূৰত্বৰ কথা কোৱা হৈছে বা কোভিড প্ৰট'কল কাৰণ কণ কুমলীয়া মনৰ বয়সৰ তেওঁলোক ছাত্ৰ ছাত্ৰী হয়তো সেইটো মেইনটেইন নহ'ব পাৰে নিঃসন্দেহে সৰু ল'ৰা ছোৱালী তাহাঁতি নিজৰ ক্ষুদ্ৰ পৃথিৱীত তাহাঁতি বিচৰণ কৰি আছে যেতিয়া ইমান দিনৰ মূৰত তাহাঁতৰ সহপাঠীসকলক যেতিয়া লগ পাব বন্ধু বান্ধৱী যেতিয়া লগ পাব নহয় আমি যিমানেই নিশিকাওঁ ঘৰত যিমানেই হেৰি নকৰোঁ তেওঁলোকে কিন্তু পাহৰি যোৱাৰ মানে এইখিনি কোভিড প্ৰট'কল কি এইবিলাক পাহৰি যোৱাৰ মানে 99% সম্ভাৱনা আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু বেছিদিন ক্লাছ নহ'ব সম্ভৱতঃ 2 মাহ বা 3 মাহ ক্লাছ হ'ব এনে এটা পৰিস্থিতিত আমি দেখিছোঁ যে কিছু সংখ্যক ছাত্ৰ ছাত্ৰীৰ স্কুল ইউনিফৰ্মৰ কথাটো আহি পৰে
আৰু নিৰ্দিষ্ট এখন দোকানৰ পৰাও সেই স্কুল ইউনিফৰ্মবোৰ ক্ৰয় কৰিবলগীয়া হয় হয়তো তেনেধৰণৰ কিছু স্বাৰ্থ থাকিব পাৰে বা তেনেধৰণৰ কিছু হয়তো আপোনালোকৰ মনত শংকাও আহিব পাৰে নাই তেনেকুৱা শংকা নাই বাৰু সেইখিনি চলি যাব ইউনিফৰ্মখিনি ছুটি হৈছে সেইখিনি মিলাই লোৱা হৈছে বাৰু আমাৰ সমস্যাটো মেইন হৈছে যে ক্লাছটো অনলাইন বন্ধ কৰিলেহে অনলাইনটো থাকিলে আমি ভাল পাওঁ যিহেতু এই সমস্যাটো আমাৰ পৰা আঁতৰি যোৱা নাই যিটো ক'ভিডৰ সমস্যা তাৰোপৰি যদি আমি এতিয়া যদি ভেকচিনটো দি ল'ব পাৰিলোঁ হয় তেতিয়া এটা সাহস থাকিলেহেঁতেন যে আমি ভেকচিনটো দিছোঁ যেতিয়া তেনেকুৱা ধৰণৰ একো নহয় কিন্তু সেইটোতো নাই এতিয়ালৈকেতো হোৱা নাই সম্পূৰ্ণকৈ গতিকে সেইখিনি হৈ গ'লে আমি পঠিওৱাৰ কাৰণে চেষ্টা কৰিম কিন্তু এতিয়াতো আমাৰ কাৰণে যথেষ্ট চিন্তনীয় বিষয় পঠিয়াবলৈ খুবেই ভয় সেইকাৰণে আজি আহিছোঁ প্ৰিন্সিপাল ছাৰক অকণমান লগ কৰি এটা ৰিকুৱেষ্ট কৰি চাওঁ যদি অনলাইন ক্লাছটো বাহাল ৰাখে তেতিয়া আমি খুবেই ভাল পাম নিশ্চয়কৈ মই আন এজন অভিভাৱক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আমি দেখোঁ সাধাৰণতে যে যিহেতু যিসকল ব্যক্তিগত খণ্ডৰ স্কুল থাকে কিছু কথা অভিভাৱকে মুকলিকৈ সংবাদ মাধ্যম বা ৰাজহুৱাকৈ কোৱাৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হয় কাৰণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা থাকে কিজানি স্কুল কৰ্তৃপক্ষৰ পৰা কিবা ব্যৱস্থা ল'ব পাৰে তেনেধৰণৰো এটা শংকা থাকে হয়তো খুলি আজি সকলোৱে ক'ব পৰা নাই হয় হয় ধীৰাজক ধন্যবাদ জনাইছোঁ কাৰণ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ওপৰত অভিভাৱকসকলৰ খুব ইয়াৰ পূৰ্বে আমি দেখুৱাই আহিছোঁ আচলতে কিছু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে নিজৰ ব্যৱসায়িক লাভালাভৰ কাৰণে কিছু সিদ্ধান্ত লৈছে সেই সিদ্ধান্তত আচলতে চৰকাৰৰ হস্তক্ষেপ সকলোৱে বিচাৰিছে এই মুহূৰ্তত আৰু বিশেষকৈ মাত্ৰ 2 মাহৰ পাছতেই যিহেতু পৰীক্ষাসমূহ হ'ব সেই হেতুকে এই 2 মাহো অনলাইন ক্লাছৰ সকলোৱে অনুৰোধ জনাইছে যদিও অভিভাৱকসকল আজি আহিছে তেওঁলোকে বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি সিদ্ধান্তলৈ অহাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে যদিও কিন্তু বিদ্যালয় কৰ্তৃপক্ষই এই পৰ্যন্ত তেওঁলোকক সাক্ষাৎ কৰা নাই পৰৱৰ্তী বাতৰিত আমি এই সন্দৰ্ভত সবিস্তাৰে জানিম আপোনালোকক জনাম আচলতে কি কৰিলে সকলোৰে কাৰণে সুফল হ'ব আমি সেই তথ্য আগবঢ়াই যাম এই মুহূৰ্তত ষ্টুডিঅ'ত যিসকল অতিথি মোৰ সৈতে আছে তেওঁলোকক পৰিচয় কৰাই দিবলৈ লৈছোঁ লাইফ ইন এ পাপেটৰ পৰিয়ালবৰ্গ পুনতেই মোৰ সোঁহাতে পৰিচালক ৰাজেন দাস বাওঁহাতে এয়া দীপান্বিতা দাস মৃণাল শৰ্মা আৰু সোঁহাতে প্ৰকাশ ঠাকুৰীয়া আৰু তেখেতৰ কাষত সেয়া নাৰায়ণ ডেকা এজন পুতলা নাচৰ শিল্পী এইজন শিল্পী আচলতে জীৱনৰ আৰম্ভণিৰ পৰা পুতলা নাচ দেখি আহিছে দেখুৱাই আহিছে আৰু হয়তো তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতি ৰাজেন দাসে খুব ভালদৰে জানে সেই হেতুকে হয়তো ছবি আকাৰে আমাৰ ওচৰলৈ আহিল লাইফ ইন এ পাপেট প্ৰথম প্ৰশ্ন ৰাজেন দাস আপোনালৈ মই আপোনাক নুসুধো যে কিয় ভবা হ'ল এই কথা কাৰণ আপুনি উতপ্ৰোতভাৱে জড়িত সেই অঞ্চলৰ বাসিন্দা আজি ভালুকি গাঁওখন বিখ্যাত হ'ল আপোনাৰ এই চেষ্টাৰ বাবে আপুনি কোনখিনি বস্তু দেখিছিল যাৰ কাৰণে আপুনি ভাবিবলৈ বাধ্য হ'ল বা কৰিলে যে ছবিখন যে শিল্পীসকলৰ এইটো অৱস্থা বা পুতলা নাচ আজি বৰ্তমান নাই হয় প্ৰথমে মই DY 365 চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক নৱবৰ্ষৰ ওলগ জনাইছোঁ লগতে DY 365ৰ সমূহ পৰিয়ালবৰ্গক নৱবৰ্ষৰ ওলগ জনাইছোঁ স্নিগ্ধা শিখাক নৱবৰ্ষৰ ওলগ জনাইছোঁ যদিও মই এটা বেলেগ বৃত্তিত এতিয়া জড়িত হৈ আছোঁ কিন্তু আজি DY 365ৰ মজিয়াত মোৰ নিজৰ পৰিয়ালটোৰ ওচৰত অহা যেন লাগিছে একদম এইখিনিতে মই ক'বলৈ পালে ভাল পাম আচলতে ৰাজেন দাস আমাৰ সতীৰ্থ এটা সময়তো চাকৰি সূত্ৰে আচলতে DYৰ পৰা বিদায় লৈছিল কিন্তু যদিও আমাৰ সৈতে জড়িত হৈ আছিল কিন্তু আজি এজন আমালৈ গৌৰৱ কঢ়িয়াই এজন ব্যক্তি হিচাপে আমাৰ ওচৰলৈ আহিছে আৰু যিহেতু আমাৰ পৰিয়ালৰ এজন সদস্য সেয়ে আমি খুব বেছি গৌৰৱান্বিত হয় পুতলা নাচৰ ওপৰত নিৰ্মাণ কৰা হৈছে লাইফ ইন এ পাপেট এটা সময় আছিল যেতিয়া অসমৰ সমাজ জীৱন পুতলা নাচ নোহোৱাকৈ সম্পূৰ্ণ হোৱা নাছিল ঠিক অসমৰ সকলোবোৰ অনুষ্ঠান প্ৰতিষ্ঠানত পুতলা নাচ নিমন্ত্ৰিত হৈছিল কিন্তু যেতিয়া আধুনিকতাৰ কৰাল গ্ৰাসত পুতলা নাচ পৰিল তাৰ লগে লগে পুতলা নাচেও যেন পূৰ্বৰ জনপ্ৰিয়তা হেৰুৱাই পেলালে বা মানুহেও যেন পুতলা নাচক নচুৱা হৈ পৰিল ঠিক সেইখিনি সময়তে পুতলা নাচৰ যিসকল আজন্ম শিল্পী সেই শিল্পীসকলৰ অৱস্থা যথেষ্ট তথৈবচ হৈ পৰিল মই যেতিয়া সেই শিল্পীসকলৰ ব্যক্তিগতভাৱে জানিলোঁ যে তেওঁলোকৰ অৱস্থা যথেষ্ট শোচনীয় তেতিয়া মই ভাবিলোঁ যে যদি শিল্পীসকল জীয়াই নাথাকে তেনেহ'লে অসমৰ এই জাতীয় লোকশিল্প কেতিয়াও জীয়াই নাথাকে গতিকে মই ভাবিলোঁ যে যদি এই জাতীয় শিল্পক জীয়াই ৰাখিব লাগে তেতিয়াহ'লে পুতলা নাচৰ শিল্পীসকলক আমি প্ৰচাৰ আৰু প্ৰসাৰ দিব লাগিব গতিকে মোৰ মনলৈ আহিল এখন চিনেমাৰ কথা যিহেতু মই নাটকৰ লগতো জড়িত হৈ আছিলোঁ কিন্তু নাটকৰ জৰিয়তে যেন সকলো কথা ক'ব লগাখিনি মই ক'বলৈ সুযোগ পোৱা নাছিলোঁ গতিকে চিনেমাখনৰ জৰিয়তে মই পুতলা নাচৰ শিল্পীসকলৰ কাহিনী আৰু অসমৰ এই লোককলাক বিশ্বৰ দৰবাৰলৈ নিয়াৰ এয়া মোৰ এক বিনম্ৰ প্ৰয়াস
আৰু সেই প্ৰয়াসত আপুনি সফল হৈছে কেইবাটাও ইতিমধ্যে পুৰস্কাৰ আহিছে আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুন্দৰকৈ আচলতে উজলি উঠিছে এই ছবিখন এই মুহূৰ্তত দৰ্শকসকলৰ কাৰণে আমি ছবিখনৰ কিয়দংশ দেখুৱাই ল'ব বিচাৰিছোঁ সকলোৱে একেলগে চাওঁ হওক লাইভ ইন এ পাপেটত কি আছে যি আমি কেতিয়াও দেখা নাই আমাক যদি পুতলা নাচ দেখুৱাবলৈ নামাতে আমি কেনেকৈ চলিম মা হে মাতিব ৰ কিয় নামাতিব সেই নদীখনৰ মুখখন যদি বন্ধ হৈ যায় পানী জানো আমাৰ এইফালে আহিব মাটিৰ পুতলাৰ জিয়া কাহিনী আচলতে আমাৰ লোককলাসমূহৰ আমি আচলতে কোন কিমান পৰিচিত নামনি অসমত পুতলা নাচ ছবিখনে এটা সময়ত যিকোনো অনুষ্ঠানতে আচলতে পৰিৱেশিত হৈছিল আৰু শিল্পীসকলে তেনেকৈ আচলতে নিজৰ জীৱন নিৰ্বাহ কৰিছিল আৰু এখন বৃহৎ গাঁও হৈ পৰিছিলগৈ নহয় এই পুতলা নাচক কেন্দ্ৰ কৰিয়ে কিন্তু এতিয়া আচলতে আমি কোনে কিমানে জানো দীপানিতা দাস মই আপোনাৰ ওচৰলৈ আহিছোঁ দীপানিতাক দেখিছোঁ মই মাৰি থকা পথাৰত ইয়াৰ পূৰ্বেও মই অৱশ্যে মঞ্চত দীপানিতাৰ অভিনয় দেখিছোঁ বিনোদ শৰ্মাৰ পৰিচালিত নীল দীপালীত খুব সুন্দৰ অভিনয় দীপালী বৰঠাকুৰৰ সেয়া মই দেখিছোঁ আজি টিভিৰ পৰ্দাত এটা বেলেগ ৰূপ দেখিলোঁ অভিজ্ঞতাৰ বিষয়ে অকণমান যদি জানিব বিচাৰোঁ হয় পুতলা নাচ দেখিছিলে নাই আগতে বা কেনেকুৱা অনুভৱ হয় প্ৰথমে আপোনাৰ লগতে মই সমূহ দৰ্শকক DY 365ৰ জৰিয়তে পলমকৈ হ'লেও নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ অভিজ্ঞতাৰ ফালৰ পৰা ক'ব গ'লে এখন ভাল চিনেমা কৰাৰ সৰুৰ পৰাই মন আছিলে যেতিয়াৰ পৰা অভিনয়ৰ লগত জড়িত হৈ পৰিছোঁ আগৰ পৰাই ইচ্ছা আছিল এখন ভাল ছবি কৰাৰ গতিকে ইমান ধুনীয়া কনচেপ্ট আমাৰ লোক সংস্কৃতিৰ যিবোৰ বিলুপ্ত হ'ব ধৰিছে তাৰে এটা কনচেপ্টত মই অভিনয় কৰিব পাৰিছোঁ আৰু এইখন চিনেমাৰ জৰিয়তে মই কিছুমান নজনা কথা শিকিছোঁ এই আপুনি দেখিলে গতিকে আৰু পুতলা নাচ কেনেকৈ নচুৱাই সেইটোৰ বিষয়ে মই শিকিব পাৰিছোঁ অলপ অলপ কেনেকৈ নচুৱাই সেইটো মই জানিব পাৰিছোঁ গতিকে খুব সুন্দৰ অভিজ্ঞতা আচলতে ক'ব গ'লে আৰু এই ক্ষেত্ৰত মোক ইমান ধুনীয়াকৈ চৰিত্ৰ দিয়াৰ বাবে মই আমাৰ পৰিচালক ৰাজেন ছাৰক মই ধন্যবাদ জনাইছোঁ আৰু সমূহ ভালুকিবাসী ৰাইজ য'ত আমাৰ শ্বুটিং হৈছিলে আৰু মোৰ জন্মস্থান পাঠশালা বজালি ধন্যবাদ জনাইছোঁ আৰু হোল টিম সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু এই চেগতে মই ক'ব লাগিব মোৰ জীৱনৰ এটা অংশ ক'ব গ'লে মোৰ প্ৰিয় পুৰুষ দেউতাই মোক প্ৰতিটো খোজতে মোক সহায় কৰি আহিছে প্ৰতিটো খোজতে মোক ছাপোৰ্ট কৰি আহিছিল আৰু শ্বুটিঙৰ সময়তে শ্বুটিঙৰ ঠিক 15-20 দিনমান পিছতে মোৰ দেউতা ঢুকাইছিল আৰু সেই চিনেমাখনৰ লগত যেতিয়া দেউতাই জানিছিল যে দেউতা পুতলা নাচৰ ওপৰত এখন চিনেমা হ'ব তেওঁ মানে ঘৰত যিমান পুতলা নাচৰ কিতাপ আছিল মোক উলিয়াই পঢ়িব দিছিল যাতে মই কেৰেক্টাৰটো ভালকৈ বুজি পাওঁ পুতলা নাচৰ বিষয়ে মই জানিব পাৰোঁ গতিকে এই চাগতে দেউতা যদিও নাই মই জানো দেউতা সদায় মোৰ সাহস হৈ থাকিব আৰু মোৰ ছাৰ দৰে এনি টাইম লাগি থকা মোৰ দাদা মা সকলোকে মই ধন্যবাদ জনাইছোঁ প্ৰকাশ ঠাকুৰীয়া ভালুকি আজি বিখ্যাত হৈছে পুতলা নাচৰ কাৰণে পুতলা নাচ ইয়াৰ পূৰ্বেও অৱশ্যে অকল ভালুকি বুলি ক'লে ভুলকৈ কোৱা হ'ব কিন্তু আপোনালোকৰ গাঁওখনৰ পৰা গাঁওখনৰ নামেৰে আচলতে পুতলা নাচ বাহিৰলৈ ওলাই আহিল অনুভৱটোকে মই সুধিছোঁ কাৰণ আপোনালোকে গোটেই পৰিৱেশটো দেখি আহিছে যি আমি কেতিয়াও দেখা নাই আমি নাজানো পুতলা নাচৰ বিষয়ে আমি শুনিছোঁহে আমি হয়তো কেতিয়াও চায়ো পোৱা নাই এতিয়ালৈকে সেই বিষয়বস্তুটো ইমান পুৰণা এটা বিষয়বস্তু আকৌ টানি অনা হৈছে আপুনি কি ক'ব আচলতে মই সাধাৰণ নাট্যকৰ্মী কেমেৰাৰ সন্মুখত কোনোদিন মই অহা নাছিলোঁ মানে এনেকুৱা লাগিল আমি যেন বিশ্বজয় কৰিছোঁ সঁচা সঁচা এই পুতলা নাচৰ যিখন চিনেমা লাইফ ইন এ পাপেট যেন আমি বিশ্বজয় কৰিলোঁ বহুত ভাল লাগিছে আৰু গাঁৱৰ মানুহে খুবকৈ আমাক মানে কি সহায় কৰিছে এই ক্ষেত্ৰত ৰাজেন দাস মোৰ সহপাঠী আচলতে আমি নাটকৰ ক্ষেত্ৰত সৰুৰ পৰা একেলগে নাটক কৰিছোঁ কিন্তু মই প্ৰথম কেমেৰাত কাম কৰিছোঁ
কিন্তু এটা নিগেটিভ চৰিত্ৰ নিগেটিভ চৰিত্ৰ গতিকে নিশ্চয় পুতলা নাচ হ'বলৈ নিদিয়া এটা চৰিত্ৰ চাগে তেনেকুৱাই আৰু বহুত ভাল পৰিৱৰ্তন লাগে, পুতলা নাচ নালাগে। হয় পৰিৱৰ্তন লাগে হয় গতিকে সিহঁতৰ মানে ঘৰখনত পুতলা মানে অভাৱ হৈ গ'ল টকাৰ অভাৱ হৈ গ'ল সেনেকুৱা এটা চৰিত্ৰ কৰিছোঁ আৰু চৰিত্ৰটো খুবেই ভাল লাগিছে গতিকে গাঁৱৰ মানুহে খুব হেল্প কৰিছে আমাক আৰু আমাৰ মানে কি যিখন গাঁও বৰ ধুনীয়া সুন্দৰ লোকেশ্যন গোটেইখিনি কাম আমি তাত কৰিছোঁ গতিকে এইখিনিয়ে আৰু ৰাজেন কিমান দিন লাগিলে কেমেৰাটো হাতত লোৱাৰ পৰা কেমেৰাটো মানে আজি শেষ আৰু বুলি ক'বলৈ বেকআপ ক'বলৈ কিমান সময় লাগিলে আচলতে আমাৰ দৰে মই এখন মহাবিদ্যালয়ত কাম কৰোঁ মোৰ মহাবিদ্যালয়খন গাঁৱৰ পৰা 3 কিলোমিটাৰ কিন্তু মই গাঁৱতে থাকোঁ গাঁৱৰ মানুহৰ লগত মোৰ মা দেউতাৰ লগত থাকোঁ গতিকে আমাৰ দৰে মানুহৰ কাৰণে এখন বিগ কোনো ধৰণৰ আমাৰ মূলধন নাই বা বিগ বাজেট নাই তেনেকুৱা গতিকে যেতিয়া মই এটা কেনন 5D কেমেৰা কিনিলোঁ লকডাউনৰ সময়ছোৱাত তেতিয়া মোৰ সাহস বাঢ়িল কাৰণ সেই একেটা কেমেৰাৰে ভিলেজ ৰকষ্টাৰখনো শ্বুটিং কৰা হৈছিল আৰু ৰীমা দাসৰ এটা মই ইণ্টাৰভিউ দেখিছিলোঁ তেওঁ সেই কেমেৰাটোৰে শ্বুট কৰিছিল ৰীমা দাস মোৰ কটন কলেজৰ সহপাঠী আছিল গতিকে ৰীমা দাসে এটা বাট মুকলি কৰি দিছিল ইণ্ডিপেণ্ডেণ্ট চিনেমাৰ একদম হয় হয় গতিকে তাৰপিছত মগজত পোক এটা আছিলে যে এখন চিনেমা বনাম পুতলা নাচৰ ওপৰত তাৰপিছত লকডাউনৰ সময়ত মহাবিদ্যালয় বন্ধ হ'ল অফুৰন্ত সময় পালোঁ সেইখিনি সময়তে মই কোভিড প্ৰট'কল মানি আমাৰ গাঁৱৰ সেউজীয়া লোকেশ্যন তাত চিনেমাখনৰ শ্বুটিং আৰম্ভ কৰিলোঁ প্ৰচণ্ড গৰম আছিল মই নিজে কেমেৰা কৰিছোঁ খৰচ কমাবলৈ নিজে স্ক্ৰিপ্ট লিখিছোঁ পথাৰলৈ সকলো শিল্পীক নমাই দিছোঁ নিজে কেমেৰা লৈ পথাৰলৈ নামি গৈছোঁ আৰু বহুত চিন তেনেকুৱা আমাৰ আছে বোধহয় মই দেখাবলৈ পালে ভাল পাম কাৰণ ৰাজনে পানীত নামি কেমেৰা কৰি থকা বোকাত নামি কেমেৰা কৰি থকা দৃশ্য বহুখিনি দেখিছোঁ আমি হয় আৰু এই ক্ষেত্ৰত মই ক'ব লাগিব যে কিছুমান এনেকুৱা কথা থাকে যিবিলাকে মানুহৰ জীৱনত প্ৰভাৱিত কৰে গতিকে মোৰ এই চিনেমাখনৰ আঁৰত ক'ৰবাত নহয় ক'ৰবাত DY 365ৰ এটা অনুপ্ৰেৰণা জড়িত হৈ আছে মই এটা ঘটনা ক'বলৈ ওলাইছিলোঁ যেতিয়া মই প্ৰথম ইয়াত সংবাদ প্ৰেৰণ কৰিছিলোঁ তেতিয়া ইয়াত এটা ষ্টৰি কৰিছিলোঁ মই সাগৰলৈ বহু দূৰ এখন দলং হোৱা নাছিল তাত মানুহবিলাকে সেই দলংখনেৰে পাৰ হ'ব পৰা নাছিল ভেলেৰে পাৰ হৈছিল আৰু যেতিয়া দলংখন হ'ব তেতিয়া সেই ভেল মৰা মানুহবিলাকৰ জীৱন কাহিনীক লৈ বনাইছিলোঁ সেই কাহিনীটোৱে মানুহে আদৰি লৈছিল আৰু DY 365ৰ পৰিয়ালে মোক বহুত মৰম কৰিছিল মই ক'বই লাগিব সঁচাকৈ মই বহুত মৰম পাইছিলোঁ ইয়াতে এনেকুৱা বহুখিনি কথা আছে ৰাজেন মই অকণমান সময় এটি বিৰতিৰ কাৰণে ৰম আমি কথাখিনি কণ্টিনিউ কৰিম কিন্তু এটা বিৰতিৰ কাৰণে অকণমান ৰৈছোঁ এইখিনিতে বিৰতিলৈ যোৱাৰ পূৰ্বে আমি কথা হৈ আছিলোঁ DY 365ৰ অনুপ্ৰেৰণা ৰাজেন দাসৰ ওচৰত আছিল যিয়ে চিনেমাখন বনাবলৈ তেওঁ সাহস যোগালে হয় আৰু তাৰপিছতে ভাবিলোঁ যে মই চিনেমাখন বনাব পাৰিম আৰু তাৰপিছতে লকডাউনত শ্বুটিং আৰম্ভ কৰিলোঁ এটাই হেঁপাহ আছিল যে অসমৰ পুতলা নাচৰ শিল্পীসকলক বিশ্বৰ দৰবাৰলৈ নিয়াৰ মোৰ প্ৰচণ্ড আত্মবিশ্বাস আছিলে আৰু তাৰপিছত ভালুকি গাঁৱৰ ৰাইজক মই কৃতজ্ঞতা জনাইছোঁ যে প্ৰতিঘৰ মানুহে আমাক সহায় সহযোগ কৰিছে প্ৰত্যেকে আগবাঢ়ি আহিছে সকলোৱে এটা এটা সৰু সৰু চৰিত্ৰত অভিনয় কৰিছে আৰু এনেকৈ ছবিখন আগবাঢ়িল আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কণ্ঠশিল্পী তৰালী শৰ্মাই ছবিখনত সংগীত পৰিচালনা কৰিছে আশা বৰদলৈ যিয়ে পুতলা নাচৰ শিল্পীৰ এখেতৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে আৰু এটা উল্লেখযোগ্য দিশ যে এই ছবিখনত মই সকলোবিলাক চৰিত্ৰ ৰিয়েলত ৰাখিছোঁ পুতলা নাচৰ শিল্পীজনক পুতলা নাচৰ শিল্পী হিচাপে ৰাখিছোঁ আৰু বেছিভাগ মানুহকে মই ৰিয়েল অভিনয় শিকাবলগীয়া হোৱা নাই সকলোবোৰ ৰিয়েল লাইফ আৰু ৰিয়েল লাইফ একেটাতে ৰাখিছোঁ আৰু এনেকৈ ছবিখন আগবাঢ়িল তাৰপিছত পুৰস্কাৰৰ কথাখিনি কৈ দিম নেকি নিশ্চয় অ'কে প্ৰথম পঠালোঁ আমি লণ্ডন লিপথপ ফেষ্টিভেল আৰু এই ফেষ্টিভেল বিশ্বৰ ইণ্ডিপেণ্ডেণ্ট চলচ্চিত্ৰ যিসকল আছে পৰিচালক তেওঁলোকক সুবিধা দিয়াৰ কাৰণে এই ফেষ্টিভেলখন হয় আৰু তাত ভোটিং হৈছিলে তেওঁলোকে যিহেতু এতিয়া অনলাইন চলি আছে সকলোবিলাক ফেষ্টিভেল ভোটিঙত তেওঁলোকে ভিমিঅ' এপ যোগে ছবিখন এৰি দিছিলে আৰু তেতিয়া আমাৰ চাই ভাল লাগিছিল ইয়াত অনলাইনত আমি চাই আছিলোঁ যে আমাৰ ছবিখনৰ টিকটৰ মূল্য আছিল $72 $72 তাৰমানে হয়তো আমাৰ ভাৰতীয় হিচাপত 1100 টকা গতিকে আমি ভাবিছিলোঁ যে আমি কিবা এটা ভাল কাম কৰিছোঁ আৰু আমাৰ পুতলা নাচৰ ইমানেই সন্মান ইমানেই আদৰ যে আমাৰ ছবিখন বিশ্বৰ ৰাইজে তেনেকৈ $1172 খৰচ কৰি পেলাই চাইছে আৰু ভোটিঙত আমাৰ চিনেমাখন টপ 5 চিনেমাৰ ভিতৰত আছিলে তাৰপিছত ছুইডেন ফিল্ম ফেষ্টিভেলত আমি ছেমি ফাইনেলিষ্ট হ'লোঁ লণ্ডন বেষ্ট ডাইৰেক্টৰ ফেষ্টিভেলত ছেমি ফাইনেলিষ্ট হ'লোঁ ইউৰোপৰ ৰাজধানী সাংস্কৃতিক ৰাজধানী কজেক ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত আমি ফাইনেলিষ্ট হ'লোঁ পৰ্ট ব্লেয়াৰত আমি বেষ্ট ইণ্টাৰনেশ্যনেল ফিল্ম আৰু বেষ্ট ইণ্ডিয়ান ফিল্ম মই বেষ্ট ডাইৰেক্টৰ আৰু বেষ্ট প্ৰডিউচাৰ 4টা এৱাৰ্ড লাভ কৰিছোঁ মুম্বাইত অনুষ্ঠিত ইণ্ডো গ্ল'বেল ফিল্ম ফেষ্টিভেলত
য'ত আমেৰিকা, ইটালী, স্পেইন সকলো দেশৰ চলচ্চিত্ৰ আছিল। সেই ইটালী, ৰোম বা আমেৰিকা আটাইবোৰ চলচ্চিত্ৰৰ 5গৰাকী পৰিচালকৰ মাজত ময়ো শ্ৰেষ্ঠ পৰিচালক হিচাপে আছিলোঁ। তেতিয়া খুব ভাল লাগিছিল। আৰু খুব শেহতীয়া এটা ভাল খবৰ জনাওঁ যে যিটো দাক্ষিণাত্যত চাউথৰ অৰেঞ্জ ষ্টুডিঅ' আছে আৰু ফকল'ৰ ফিল্ম ইণ্ডিয়া, তেওঁলোকে যিটো 4th এডিশ্যন ফকল'ৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল হৈছে, তাত আমাৰ 8, 9, 10ত চিনেমাখন স্ক্ৰিনিং হ'বলৈ গৈ আছে। খুব সুন্দৰ কথা। নাৰায়ণ ডেকা আছে আমাৰ সৈতে, পুতলা নাচৰ শিল্পী নাৰায়ণ ডেকা। নাৰায়ণ ডেকাৰ হাতত এটা পুতলাও আছে। পুতলা নাচো আমি চাম, কিন্তু পুনতে সুধিব বিচাৰিছোঁ, আপুনি পুতলা নাচৰ আৰম্ভণিৰ কথাখিনি কওকচোন, কেতিয়াৰ পৰা জড়িত হৈ আছে? ধন্যবাদ। DY 365 সমূহ পৰিয়ালবৰ্গ তথা অসমমুখী ৰাইজ আৰু আমাৰ এই লাইফ ইন এ পাপেটৰ পৰিচালক মাননীয় ৰাজেন দাস আৰু আমাৰ লগত শিল্পীসকল, এই অনুষ্ঠানটি 1985 চনত মই নিজ গাঁৱতে স্থাপন কৰিলোঁ। এই অনুষ্ঠানটো আৰম্ভণিতে ইমান কষ্টকৰ হৈছিল যে মানে এইফালে টকা পইচাৰ অভাৱ, আনফালে যিবিলাক পুতলা নাচৰ সামগ্ৰী লাগে এইবিলাক কিনিবলৈ মোৰ ধন নাছিল। সেয়েহে মই খুব কষ্টৰ মাজেৰে এই অনুষ্ঠানটি 1985 চনত মই নিজ গাঁৱতে স্থাপন কৰি আৰু গাঁৱৰে কিছুমান শিল্পীক লৈ এই অনুষ্ঠানটি মই তেওঁলোকক শিকাই মেলি অসমৰ বিভিন্ন ঠাইত তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত নাচ প্ৰদৰ্শন কৰি আমি ৰাইজৰ পৰা সঁহাৰি পাবলৈ বা আশীৰ্বাদ পাবলৈ সক্ষম হৈছোঁ। আচলতে সেই ধাৰা অব্যাহত থাকিলহেঁতেন যদিহে সকলোৱে সেই ধাৰাক জীয়াই ৰাখিবলৈ চেষ্টা কৰিলেহেঁতেন, কিন্তু লাহে লাহে বিলুপ্ত প্ৰায় কেনেকৈ হ'লে আমি সেইখিনি কথা পাতিম, কিন্তু পুনৰ এইখিনিতে এটি বিৰতিৰ সময়। আজি আমাৰ সৈতে আছে লাইফ ইন এ পাপেট, আৰু ইতিমধ্যে আমি তেওঁলোকৰ সৈতে কথা হৈ আছোঁ। আৰু এই মুহূৰ্তত মই ফোন লাইনটো খুলি দিছোঁ, কাৰণ যিহেতু আমালৈ মেছেজ আহি আছে যে তেওঁলোকৰ সৈতে কথা হ'ব বিচাৰে। যদি কোনোবাই কিবা প্ৰশ্ন কৰিব বিচাৰে তেন্তে আমালৈ ফোন কৰিব পাৰে। আৰু মই নাৰায়ণ ডেকা আপোনাৰ ওচৰলৈ পুনৰবাৰ যাব বিচাৰিছোঁ। আপুনি কৈ আছিল যে এটা সময় আছে যিটো সময়ত আচলতে সকলোৱে আদৰি লৈছিল পুতলা নাচ, যিটো সময়ত আচলতে পুতলা নাচ অবিহনে কোনো অনুষ্ঠান নহৈছিলেই। কেনেদৰে আচলতে বিলুপ্ত হ'বলৈ ধৰিলে পুতলা নাচ, বা এতিয়া কেনেকুৱা অৱস্থা পুতলা নাচৰ? হয়, 1985 চনলৈকে এই পুতলা নাচৰ কিছু আদৰ আছিল যদিও 1985 চনৰ পিছত এই পুতলা নাচৰ প্ৰতি আমাৰ অসমবাসীৰ একদম আদৰ নাইকিয়া হৈ গ'ল। কাৰণ আমাৰ 85 চনৰ পিছত আমাৰ অসমৰ বুকুত আহি পশ্চিমা কিছুমান মিডিয়া আহি পেলাই আমাৰ এই কিছুমান কলাক একদম বাধা কৰিছে বা হেঙাৰ স্বৰূপ হৈ পৰিছে। সেয়েহে 1985 চনৰ পৰা আমাৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ সকলোতো, বিশেষকৈ চিনেমাৰ এক্টৰ, এক্ট্ৰেছ ইত্যাদি ইত্যাদি অনেকো সেইবিলাক আহি পেলাই সোমাই পৰিল। তাৰপিছত আমাৰ যিখিনি হয়তো থলুৱা শিল্পী আছিল সেইখিনি একেবাৰে ভাত মৰি গৈছে। আৰু এতিয়া মোটামুটি প্ৰায় 2000 চনৰ পৰাই আমাৰ অসমৰ যিখিনি থলুৱা পুতলা নাচৰ শিল্পী আছিল সেইবিলাক একেবাৰেই জৰাজীৰ্ণ অৱস্থা হৈ গৈছে। আচলতে আজি আপোনাক আমি কেমেৰা সন্মুখত পাইছোঁ, আমিও আচলতে ক্ষমা বিচাৰিছোঁ, ক্ষমা প্ৰাৰ্থী আমিও এইটো কাৰণে, কাৰণ আমি ৰাজেনে চিনেমাখন অনা হ'লে হয়তো পুতলা নাচ যে এতিয়া পাহৰণিৰ গৰ্ভত উদ্ধাৰ কৰিবলৈ হয়তো আমিও আজিলৈকে চেষ্টা কৰা নাই। আপোনাৰ দৰে শিল্পীক আজিলৈকে আমি লগ পোৱা নাই। আপোনাৰ হাতত এটা পুতলা আছে, আমি জনাইছোঁ যে মাটিৰ পুতলাৰ জীৱন্ত ৰূপ। পুতলা নাচটো কেনেকৈ দেখুওৱা হয় আচলতে, এটা চৰিত্ৰ পুতলাটোৱে কেনেকৈ ৰূপায়ণ কৰে, যদি অকণমান আপুনি দেখুৱাই দিয়ে দৰ্শকৰ কাৰণে সুবিধা। আমি অকণমান পুতলা নাচ চাওঁ আহক এই মুহূৰ্তত। হয়, পুতলাটো দেখুৱাটো অসুবিধা অলপ আছে, কাৰণ পুতলা নাচ এইটো হ'ল মানে বৰ প্ৰাচীন কলা। ইয়াক মানে মানুহক তেনেকৈ তাৰমানে মঞ্চ নোহোৱাকৈ দেখুৱাটো বহুত অসুবিধা। তথাপি তাৰে মাজেদি আপুনি যিহেতু মোক এটা নিৰ্দেশ কৰিছে, মই এই পুতলাটোৰ মাধ্যমেৰে অকণমান পুতলা নাচৰ মই নাটকৰ সংলাপ আপোনাৰ ওচৰত দাঙি ধৰিম। ঠিক, ধন্যবাদ। হব্যা হব্যা
কাশী নগৰলৈ আৰু বেছি দূৰ বাকী নাই সব্যা এইখিনি কষ্ট কৰি হওক কাশী নগৰলৈ বলা আৰু কাশী নগৰত গৈ তোমাক তাতেই বিক্ৰী কৰিব পাৰিম সব্যা আহা সব্যা আমি হও কাশী নগৰলৈ গুচি যাওঁ আহা আহা সব্যা আমি কাশী নগৰলৈকে যাওঁ এটা পুতলাত এজন মানুহ সম্পূৰ্ণভাৱে লাগি থাকিব লাগে তাত চৰিত্ৰটো তেওঁৰ নিজে ৰূপায়ণ কৰি থাকে আচলতে অভিনয় কৰা পুতলাটোৱে হয় নহয় জানো হয় হয় এতিয়া সমাদৰ আছে নে নাই আপোনালোকৰ ঠাইডোখৰত বিশেষকৈ সমাদৰ এতিয়া আছে নে নাই এতিয়া আপোনালোকৰ পুতলা নাচৰ কিবা কেতিয়াবা অনুষ্ঠান অনুষ্ঠিত হয়নে সমাদৰ নাই বুলি মই নকওঁ বস্তুৰ প্ৰতি সমাদৰ আছে বা থাকিবই আপুনি বহি লওক কিন্তু কথা হ'ল কি বৰ্তমান যুগত পুতলা নাচৰ প্ৰতি আদৰ খুব কম তথাপি এটা আমি আভাস পাইছোঁ যে পুতলা নাচ চলাই থাকিলে পুতলা নাচ যেতিয়া নাটকখন আৰম্ভ হৈ যাব তাৰপিছত যিসকলে পুতলা নাচৰ দৃশ্য উপভোগ কৰিব তেওঁলোকৰ এই যে নাটকখন শেষ নোহোৱা পৰ্যন্ত মানুহ উঠি নাযায় হয় আমি এনেকুৱা কিছুমান ঠাই পাইছোঁ যে তাত আমি এখন দুখন তিনিখন কৰাৰ পিছতো আৰু ৰাইজক তাৰমানে পুতলা নাচ লাগেই আকৌ তাৰমানে চাব লাগে ঠিক এনেধৰণৰ মই নিজে বহুত ঠাইত গৈছোঁ বহুত ঠাইত তেনেকুৱা পুতলা নাচ প্ৰদৰ্শন কৰিছোঁ কৰি পেলাই কিছুমান ঠাইত এনেকুৱা হয় যে আমি লাইভ প্ৰগ্ৰাম কৰিলেও যে এতিয়া ধৰক পুতলা নাচৰ পৰিচালকৰ আচলতে 10টা গুণৰ অধিকাৰী হ'ব লাগে ঠিক 10টা গুণ কি হ'ব লাগে যে পুতলা নাচৰ যিজন তাৰমানে শিল্পী তেওঁ কাঠমিস্ত্ৰী হ'ব লাগিব খনিকৰ হ'ব লাগিব আৰ্টৰ কাম কৰিব জানিব লাগিব নাটক লিখিব জানিব লাগিব গান গাব জানিব লাগিব সুৰ দিব জানিব লাগিব অভিনয় কৰিব জানিব লাগিব এনেকৈ মোটামুটি 10টা জ্ঞানৰ অধিকাৰী হ'ব লাগে তথাপি আমি ইয়াৰ মাজেৰে এই অনুষ্ঠানটিক মোৰ জীৱনত মই 35 বছৰ কাল জীয়াই ৰাখিলোঁ ইয়াৰ আগতে আমি অনেক ঠাইত পুতলা নাচৰ প্ৰদৰ্শন কৰিছোঁ কিন্তু কিছুমান সভা বা পূজা পাৰ্বণ ইত্যাদিত আমি যেতিয়া পুতলা নাচ প্ৰদৰ্শন কৰিম যে 2-3খন নাটক কৰাৰ পিছত আৰু এখন লাগে কিন্তু মই যে নিজে বকি আছোঁ এই কথাটো কোনো উপলব্ধি নকৰে কিন্তু মই 4 ঘণ্টা 5 ঘণ্টালৈকে মই নিজেই নাটক কৰিব লাগিব সংলাপ ক'ব লাগিব আপুনি গান গাব লাগিব হাৰমনিয়াম বজাব লাগিব ইত্যাদি অনেক কাম গতিকে তাৰ মাজেৰে তথাপি ইমান কষ্টৰ মাজেৰে যদিও কৰি আছোঁ মই কিন্তু সেইটো ফিল কৰা নাই যে মই মানে ভাগৰি পৰিছোঁ এতিয়াও মানে এইটো কৰিয়ে আছোঁ কিন্তু বৰ্তমান আমাৰ লকডাউনৰ পিছৰ পৰা পুতলা নাচৰ প্ৰতি মানুহৰ একেবাৰে হেৰি নাইয়ে আৰু এটা কথা কওকচোন এখন ছবি নিৰ্মাণ হ'ল আপোনাৰ হাতত থকা পুতলাটোৰ ওপৰত এখন ছবি নিৰ্মাণ হ'ল ছবিখনে ইমান ধুনীয়া সমাদৰ লাভ কৰিছে কেৱল অসমত নহয় ভাৰতত নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত ছবিখন চাইছে এতিয়া আপোনাৰ অনুভৱ কেনেকুৱা ভাৱ হয় নেকি যে পুতলা নাচৰ সেই পৰিৱেশ আকৌ ঘূৰি আহিব খুব ভালেই পাইছোঁ আৰু আমাৰ যিখন ছবি আমি প্ৰস্তুত কৰিলোঁ তাৰ লগত মই নিজেও মানে অভিনয় কৰিছোঁ মোৰ পৰিয়ালবৰ্গই অভিনয় কৰিছে বুলি ভুল কৰা নহ'ব কাৰণ মোৰ পৰিয়াল যে যিকেইজনে হয়তো কৰি আছোঁ যে আমি মানে সঁচাকৈ আপ্লুত হৈছোঁ যে এনেকুৱা আমাৰ জীৱনত হয়তো এখন যে মানে পুতলা নাচৰ মাধ্যমেৰে যে আমি এখন চিনেমা কৰিম সেইটো কল্পনাই কৰা নাছিল কাৰণ মই ভাবিছোঁ যে বাংলা হৈ চন্দ্ৰলৈ হাত মেলা কথাটো একেবাৰে অসম্ভৱ কথা মই পুতলা নাচৰ মানুহ নগণ্য শিল্পী বুলিয়ে কয় গতিকে এই নগণ্য শিল্পী এজনে যে এই এনেকুৱা পুতলা নাচৰ এখন চিনেমাত মই অভিনয় কৰিম মই কল্পনা কৰা নাছিল শিল্পী সদায় গণ্যমান্য হয় শিল্পী নগণ্য কেতিয়াও নহয় কিন্তু মোৰ আপোনাৰ কথা পাতি ইমান বেছি ভাল লাগিছে যে আপোনাৰ কথা কোৱা যিখিনি জ্ঞান আছে আচলতে আপুনি কিমান দিনৰ পৰা জড়িত হৈ আছে এই শিল্পৰ সৈতে সেই কথা আপোনাৰ কথাটো স্পষ্ট হৈ পৰিছে আচলতে আৰু আমি আশা ৰাখিছোঁ এই ধাৰা আৰম্ভ যদি হৈছে আৰম্ভ হওক এটা কথা চাগে ৰাজেন আচলতে আমি দেখিছোঁ প্ৰায়ে উজনিৰ কিছু কৃষ্টি ৰৈ গ'ল উজনিতে নামনিৰ কিছু কৃষ্টি নামনিতে ৰৈ গ'ল উজনিৰ মানে পুতলা নাচ দেখা নাই পূৰ্বে যদিও কেতিয়াবা দেখিছিল ক'ৰবাত সৰু পুতলাক লৈ আমিতো মোৰ দেখা এতিয়ালৈকে মনত নপৰে যে উজনি কেতিয়াবা আমি দেখিছোঁ কিন্তু এতিয়া এনেকুৱা হৈছে এতিয়া হাতে হাতে মোবাইল মানুহৰ মোবাইলত চব বস্তু পাই যায় কিন্তু তাকে দেখি বহু বস্তু উজনিৰ পৰা নামনিলৈ নামনিৰ পৰা উজনিলৈ ধাৱমান হৈছে এতিয়া যদি সেইটো দিশ আকৌ উভতি আহে আপুনি আকৌ আগৰ দৰে যদিও ভাগৰি নাই পৰা বুলি আপুনি কৈছে কষ্ট হ'ব কিন্তু সেইখিনি কাম কৰিবলৈ আপোনাৰ মন যোৱা হ'ব যে আপোনাৰ নিজে জন্ম দিয়া এটা শিল্প হয় জানো
ৰাজেনে কোনখিনি দুখ দেখিছিল এইখিনি মানুহৰ তেওঁ যিহেতু কৈছে যে সমাদৰ একেবাৰে নোহোৱা হ'ল আৰু লকডাউনৰ পিছততো একেবাৰে নোহোৱা বুলি তেওঁ কৈছে কাৰণ পুতলাকেইটা ৰং চং কৰি ভৰাই থৈ দিয়াৰ দৰে কোনখিনি অভাৱ খুব বেছি চকুত পৰিছিল তেওঁলোকৰ শিল্পীসকলৰ মোৰ প্ৰথম অভাৱ চকুত পৰিছিল যে এটা সময় আছিল প্ৰতিখন অনুষ্ঠান প্ৰতিষ্ঠানত সভা সমিতিত পুতলা নাচ আমন্ত্ৰিত হৈছিল বা পুতলা নাচৰ শ্ব' আছিল আমি শৈশৱটো পুতলা নাচ দেখিছোঁ আমাৰ এটা শৈশৱৰ নষ্টালজিয়া আছে পুতলা নাচৰ ওপৰত কিন্তু এতিয়া যেন পুতলা নাচৰ শ্ব'বিলাক নহয় কিন্তু মই ভাবোঁ মই আহ্বান জনাইছোঁ অসমৰ সকলো সভা সমিতি জাতীয় অনুষ্ঠান সকলোকে যাতে তেওঁলোকে প্ৰতিটো অনুষ্ঠানত অন্তত এদিন অসমৰ এই লোককলা পুতলা নাচৰ কাৰণে ৰাখে বা সকলোবোৰ থলুৱা লোককলাৰ কাৰণে এদিন যাতে ৰাখে গতিকে মোৰ মনত দুখ লাগিল যে যদি এনেকৈ পুতলা নাচ আমাৰ সমাজ জীৱনৰ পৰা হেৰাই যায় তেতিয়াহ'লে এই শিল্পীসকলৰ অৱস্থা কি হ'ব তেতিয়াই মোৰ মনলৈ আহিল চিনেমাখনৰ কথাটো যে মই ইয়াক এক বিশ্বজনীন প্ৰসাৰ আৰু প্ৰচাৰ দিবই লাগিব অসমৰ চাৰিসীমাৰ বাহিৰলৈ ইয়াক উলিয়াই নিব লাগিব আৰু তেতিয়াহ'লে যদি পুতলা নাচৰ জনপ্ৰিয়তা বৃদ্ধি পায় তেতিয়াহ'লে এই শিল্পীসকলৰ জীৱন ৰক্ষা হ'ব আপুনি শুনি ভাল পাব যে এইকেইদিনত মোৰ উজনি নামনি বিভিন্ন অঞ্চলৰ বহুতো লোক মোৰ বন্ধু সকলোৱে ফোন কৰিছে যে চিনেমাখন কেতিয়া চাবলৈ পাম কাৰণ পুতলা নাচৰ প্ৰতি যেন এটা সকলোৱে আগ্ৰহ বাঢ়িছে মোৰ প্ৰশ্ন সেইটো আছিলে কিমান দৈৰ্ঘ্যৰ চিনেমা আৰু যদি অসমবাসীয়ে আজি যিখিনি ফুটেজ দেখিছে হয়তো চাবলৈ আশা কৰিব কাৰণ যেতিয়া এখন ছবিয়ে সন্মান গোটাই আনে তেতিয়া ছবিখনৰ প্ৰতি মানুহৰ আকৰ্ষণটো আৰু বেছিকৈ বাঢ়ি যায় কিমান দীঘল সময় ৰ'ব লাগিব ইয়াৰ পূৰ্বে মই ৰীমাকো এটা প্ৰশ্ন কৰিলোঁ ৰীমাই খুব সুন্দৰকৈ ছবিকেইখন হললৈ আনিলে ৰাজেন দাসে কেতিয়া ছবিকেইখন দেখুৱাব মানুহক দৰ্শকক আমি ছবিখন মুক্তি দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ ইতিমধ্যে আমাৰ যোৱা 28 তাৰিখে জ্যোতি চিত্ৰবনত কেন্দ্ৰীয় ফিল্ম বোৰ্ডে আমাক চেঞ্চৰ চাৰ্টিফিকেট প্ৰদান কৰিছে গতিকে হলত মুক্তি দিয়াৰ বাট আমাৰ মুকলি হৈছে কিন্তু মই ভাবিছোঁ যে ছবিখন অকণমান বিশ্বৰ বিভিন্ন ফেষ্টিভেলত ঘূৰি আহক ঘূৰি অহাৰ পিছত হয়তো ৰঙালী বিহু বা তাৰ আশে পাশে এক উৎসৱমুখৰ পৰিৱেশত আমি অসমৰ ৰাইজলৈ ছবিখন মুকলি কৰি দিম কিমান দৈৰ্ঘ্যৰ ছবি এই ছবিখন 82 মিনিট 82 মিনিটছ আৰু প্ৰতিটো ফ্ৰেমতে অসমৰ ৰাইজে নিজক বিচাৰি পাব বুলি মই আত্মবিশ্বাসী আৰু ইতিমধ্যে নাৰায়ণ ডেকা ডাঙৰীয়াই কৈছে যে তেওঁৰ পৰিয়ালৰ প্ৰতিজন সদস্যই অভিনয় কৰিছে বুলি ক'লেও ভুল কৰি কোৱা নহ'ব আৰু ভালুকি গাঁওবাসীয়ে অভিনয় কৰিছে যদি মই সোধোঁ তাত কেৰেক্টাৰ কিমান আছে মূল চৰিত্ৰ হয়তো সংখ্যাত থাকিব মূল চৰিত্ৰ আশা বৰদলৈ দীপান্বিতা আৰু নাৰায়ণ ডেকা ডাঙৰীয়া নিজে আছে প্ৰকাশ ঠাকুৰীয়া আছে তাৰ লগতে গাঁৱৰ প্ৰতিজন মানুহে এটা এটা সৰু সৰু চৰিত্ৰত আছে বিভিন্ন ধৰণৰ এটা ফোন কল আহিছে মৃণালৰ ওচৰলৈ মই আহিম এটা ফোন কল আহিছে ফোন কল লৈ লৈছোঁ হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে নমস্কাৰ মই ভালুকিৰ পৰা ওলতে ক'লো হয় মই মানে লাইফতে লৈ বেটা ক'লে ইচ্ছা কৰোঁ নেটৱৰ্কৰ প্ৰব্লেম হয়তো আপোনাৰ কথাখিনি আমি একদম ক্লিয়াৰকৈ শুনা নাই হয় 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 এতিয়া কওকচোন মই লাইফ ইনে পাপে টিমলৈ এটা শুভেচ্ছা দিছোঁ হয় অশেষ ধন্যবাদ ভাল কিমান জানে আপুনি মানে পুতলা নাচৰ ওপৰত এখন ছবি একেবাৰে চাবলৈ ইচ্ছা আছেনে হয় হয় আছে আছে নিশ্চয় নিশ্চয় হয়। গাঁৱৰ পৰা গৈছে তেখেতসকলে লৈ আমি গৌৰৱ অনুভৱ কৰোঁ হয় আপোনাক ধন্যবাদ জনাইছোঁ আপুনি শুভেচ্ছা প্ৰদান কৰিছে টিমটোক আৰু এতিয়া আচলতে আমি সকলো গৌৰৱান্বিত একেলগে হওঁ কাৰণ এখন ছবিয়ে অসমলৈ সন্মান কঢ়িয়াই আনিছে আৰু ইতিমধ্যে এতিয়া যাব বহুকেইটা সেই মানে অনুষ্ঠানলৈ যাব নহয় জানো ইয়াৰ পাছতো পঠিয়াব আৰু আমি আশা কৰিম যে হললৈ খুব সোনকালে আহক মৃণালে অভিনয় কৰিছে হয় ৰাজেন মই চৰিত্ৰ কথা কেইটা চৰিত্ৰ আছে আৰু কিমান আছে সুধিছিলোঁ মই এইকেইটা চৰিত্ৰ ইয়াত বহি আছে আৰু তাৰোপৰি গাঁৱৰ সৰু সৰু চৰিত্ৰ কিছুমান আছে বিভিন্ন লোকে অভিনয় কৰিছে আশা বৰদলৈ নাৰায়ণ ডেকাদেৱৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে দীপান্বিতা মই এটা চৰিত্ৰত দীপান্বিতাৰ হয়তো মাকৰ চৰিত্ৰত আশা বৰদলৈ মাক দেউতাক নহয় জানো প্ৰশ্ন এটা শুনিছিলোঁ যে যদি পুতলা নাচ বন্ধ হৈ যায় কি হ'ব আৰু তাৰ বিৰোধী আছিল দেউতাক এনেকুৱা নেকি কাহিনীটো নহয় নেগেটিভ কেৰেক্টাৰ প্ৰকাশ ঠাকুৰীয়াই আচলতে চহৰত থাকে কিন্তু গাঁৱলৈ গৈ পুতলা নাচৰ শিল্পীৰ পৰিয়ালৰ দীপান্বিতাৰ ওপৰত অকণমান বেয়া দৃষ্টি এটা দিয়ে আৰু তেওঁক বিভিন্ন প্ৰলোভন দিয়ে যে পুতলা নচুৱাই থাকিলে কি হ'ব তাতকৈ মই বহুত টকা দিম এনেকৈ প্ৰলোভন দি লৈ আহিব খোজে গতিকে তাৰপিছত ষ্টৰিটো অকণমান বেলেগ মূৰ এটা লয় আচলতে পুতলা নাচৰ পৰিয়ালৰ সংগ্ৰামৰ কাহিনী এটা লাইফ ইন এ পাপেট আৰু সেই সংগ্ৰামৰ মাজেৰে পৰিয়ালটোৱে
জীৱনৰ শেষ মুহূৰ্তলৈ পুতলা নাচক জীয়াই ৰাখিবলৈ চেষ্টা কৰে আৰু আমি এটা ছবিখনত মেছেজ দিছোঁ আমি কোনো ধৰণৰ নৈয়াৰ্থক কথাত ছবিখন শেষ কৰা নাই যে পুতলা নাচ অসমৰ ৰাইজে আকৌ আদৰি ল'ব বিশ্বৰ ৰাইজে আদৰি ল'ব আৰু পুতলা নাচৰ শিল্পীসকল ৰক্ষা পৰিব এনেকুৱা এটা মেছেজ ছবিখনৰ জৰিয়তে দিয়া গৈছে আৰু এটা ফোন কল আহিছে লৈ ল'ব বিচাৰিছোঁ হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হেল্ল' মই মৰিগাঁও নোটাগাঁৱৰ পৰা কৈছিলোঁ হয় কওক আমি আগতে চাইছোঁ পঞ্চৰত্ন পুতলা থিয়েটাৰ হয় মানে সেই থিয়েটাৰ আমি প্ৰায় 2 বছৰমান চাইছিলোঁ হয় তাৰপিছৰ পৰা কিন্তু এতিয়া পুতলা নাইকিয়া হৈ গ'ল হয় মৰিগাঁও ফালে আছে নেকি পুতলা নাচৰ সেই থিয়েটাৰ যদি আকৌ ওলায় তেনেহ'লে আমি বেছ মানে চাই ভাল পাম চাবলৈ ইচ্ছা আছেনে পূৰ্বৰ দৰে পুতলা নাচৰ সেই মঞ্চখন বিচাৰেনে আপোনালোকে হয় হয় বিচাৰোঁ মই আচলতে ৰাজেন এটা ভাল খবৰ বুলি ক'ব বিচাৰিম যে যদি এনেকৈ আচলতে এজন যদি ব্যক্তিয়ে কয় যে মই বিচাৰোঁ তেন্তে তেওঁৰ লগত আৰু 2জন থিয় হ'ব এখন মঞ্চত আপুনি কোৱাৰ দৰে আচলতে এটা সময় আছিল যে এটা বৰগীত বা লোকগীতেৰে এখন মঞ্চ আৰম্ভ হৈছিল যে সেয়া বিহু মঞ্চই হওক বা আন কিবা সাংস্কৃতিক অনুষ্ঠানে কিয় নহওক তাত এনেকুৱা এখন মঞ্চত য'ত আমাৰ লোককলা কৃষ্টি সকলোবোৰ উজ্জীৱিত হওক সকলো প্ৰদৰ্শন হওক এটা কোনোবা এজনে এটা বৰগীত গাওক যোন বৰগীতৰ কাৰণে তেওঁ বিখ্যাত প্ৰখ্যাত তেওঁ বৰগীত গাওক লোকগীত গাওক প্ৰতিটো বস্তু আচলতে উজ্জীৱিত হওক সেইটো সকলোৱে বিচাৰে কিন্তু এতিয়া এনেকুৱা হৈছে আচলতে আমি পৰিৱৰ্তনৰ ধামখুমীয়াত এনেকৈ দৌৰিছোঁ আমি কিমান বস্তু এৰি থৈ এটা হিচাপ কিন্তু আমি কেতিয়াও কৰা নাই আৰু লাইফ ইন এ পাপেটে আচলতে তেনে এক নিৰ্দেশেই দিছে আমাক যে আমি পূৰ্বৰ বস্তুখিনি ধৰি ৰাখিওতো আমি আজি গ্ৰহণ কৰিব পাৰোঁ আমি এটা বিৰতি ল'ম এইখিনিতে কথা অব্যাহত ৰাখিম ছবিখনৰ আৰু কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম আহিছোঁ পুনৰ মিড মৰ্ণিঙলৈ দীপানিতা মই তোমাৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ তুমি কৈছোঁ দেই ছবিখনত চৰিত্ৰকেইটাক মই দেখিছোঁ আৰু যিহেতু নিজেও পাঠশালাৰ ছোৱালী নহয় জানো হয় আগতে দেখিছা মঞ্চ পুতলা নাচ নাই দেখা মই ইউনিভাৰ্চিটিত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া এটা ৱৰ্কশ্বপ হৈছিলে তাত কেনেকৈ পুতলা বনায় সেইবিলাক অলপমান দেখিছিলোঁ কিন্তু পুতলা নাচ কেনেকুৱা কি বিতংভাৱে মই জনা নাছিলোঁ এইখন চিনেমাৰ জৰিয়তেহে মই কিছু মানে গোটেইখিনি নহ'লেও কিছু সংখ্যক মই জানিব আমি সৰুৰে পৰা শুনিছোঁ পুতলা নাচৰ বিষয়ে দেখাৰ সৌভাগ্য আমাৰ হোৱা নাছিল কিন্তু ৰাজেন যদি ভালুকিৰ হয় অকলতো ভালুকিতে নহয় পুতলা নাচটো আৰু আন ঠাইতো আছে পাঠশালাৰ মানুহে দেখা নাই তাৰমানে এই বস্তুটোৰ প্ৰসাৰ একেবাৰে বন্ধ হৈ আছিল নেকি প্ৰচাৰ আৰু প্ৰসাৰ একেবাৰে বন্ধ হৈ আছিলে মাজে মাজে 2-এটা শ্ব' হৈছিলে আৰু এটা বৰ আচৰিত কথা যে এই শিল্পীসকল যদিও তেওঁলোকৰ অৱস্থা শোচনীয় কিন্তু তেওঁলোকে এই লোককলাক জীয়াই ৰাখিবলৈ এৰা নাই তেওঁলোকে সীমিত পৰিসৰত হ'লেও পুতলা নাচৰ চৰ্চা অব্যাহত ৰাখিছে আৰু পুতলা নাচৰ কেইবাটাও জন্ম এটা বিতৰ্ক হ'ব মই সেইকাৰণে নকওঁ ক'ত জন্মস্থান গতিকে গৱেষণা অব্যাহত থাকক পুতলা নাচৰ ওপৰত আৰু ময়ো যথেষ্ট ৰিচাৰ্চ ৱৰ্ক এটাই কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে আমাৰ ভালুকিত পুতলা নাচ এটা সময়ত আছিল দৰঙত পুতলা নাচ আছিল মাখিবাহাত পুতলা নাচ আছে এনেকৈ পুতলা নাচৰ প্ৰসাৰ আৰু প্ৰচাৰ এই ছবিখনৰ জৰিয়তে হ'বলৈ আৰম্ভ কৰিছে বুলি আমি ধাৰণা কৰিছোঁ কাৰণ এতিয়া লাহে লাহে পুতলা নাচৰ প্ৰতি মানুহৰ এটা আগ্ৰহ জন্মিছে আৰু এই ক্ষেত্ৰত মই এই চেগতে DY 365ৰ জৰিয়তে অসমৰ সমূহ সংবাদ মাধ্যমক কৃতজ্ঞতা জনাইছোঁ এই কাৰণে যে তেওঁলোকে যাতে সহায় সহযোগ নকৰিলে এই ছবিখনৰ কথা কেতিয়াও ৰাইজৰ ওচৰলৈ নগ'লহেঁতেন গতিকে অসমৰ সংবাদ মাধ্যমে আমাক যেনেদৰে মৰম আদৰেৰে শুভেচ্ছাৰ বৰষুণেৰে বুৰাই পেলাইছে মই ধন্য হৈছোঁ আমি সকলোৱে ধন্য হৈছোঁ আৰু মই এই চেগতে তেওঁলোকলৈ কৃতজ্ঞতা জনাইছোঁ আৰু এই কথাখিনি কৈ সিদিনাখন এটা বৈদ্যুতিক সংবাদ মাধ্যমৰ ষ্টুডিঅ'ত মই আৱেগিক হৈ কান্দি উঠিছিলোঁ কাৰণ কিয় যিহেতু আমাৰ কোনো বিগ বাজেট নাই গতিকে আমাৰ একমাত্ৰ মূলধন ৰাইজৰ আশীৰ্বাদ আৰু সংবাদ মাধ্যমৰ আশীৰ্বাদ আৰু সঁচাকৈ সংবাদ মাধ্যমে আমাক বহুত মৰম আৰু শুভেচ্ছা দিছে আৰু আজি মই স্নিগ্ধা শিখাৰ কাষত থাকি DY 365ৰ অফিচত উপস্থিত থাকি ষ্টুডিঅ'ত উপস্থিত থাকি আজিও মই সঁচাকৈ আৱেগিক হৈ পৰিছোঁ আচলতে নিজৰ যেতিয়া কষ্ট এটা ফচল ৰাজেন যেতিয়া এটা আনন্দ আচলতে সুফল কঢ়িয়াই আনে আৰু সেই সুফলটোৱে আনকো আনন্দ দিয়ে তেতিয়া সঁচাই আচলতে সেই চকুলো আনন্দৰ চকুলোৱে হয় কিমান সময় লাগিছিল বুলি মই প্ৰশ্ন কৰিছিলোঁ হয় ছবিখন নিৰ্মাণ কৰোঁতে লকডাউনৰ সময়ছোৱাত আমাৰ প্ৰায় 4 মাহ শ্বুটিং হৈছিলে 4-5 মাহ শ্বুটিং হৈছিল আৰু শ্বুটিং সমাপ্ত হোৱাৰ পিছতেই আমি পোষ্ট প্ৰডাকশ্যনৰ কামখিনি কৰিছিলোঁ আৰু পোষ্ট প্ৰডাকশ্যনৰ কিছু কাম আমাৰ মুম্বাইতো হৈছিলে গতিকে এনেকৈ আমাৰ ছবিখনৰ সকলোবিলাক কাম আগবাঢ়ি আছিলে আৰু
লকডাউনৰ সময়ছোৱাত আমাৰ এটা সুবিধা হৈছিল যে প্ৰকৃতি অতি নিৰ্মল হৈ আছিল আৰু সেই নিৰ্মল প্ৰকৃতিৰ মাজত আমি সকলোৱে কাম কৰিবলৈ ভালদৰে সুবিধা পাইছিলোঁ আৰু আমাৰ কাৰণে এটা ভাল চাইন আছিল এই কাৰণে যে আমাৰ প্ৰতিটো ফ্ৰেমতে আমি ক'ব লগা কথাখিনি যেন ক'বলৈ পাইছিলোঁ প্ৰতিটো ফ্ৰেমতে আমি এখন পুতলা নাচৰ শিল্পীসকলৰ দুৰ্দশাৰ ছবি বন্দী কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ আৰু এইখিনি কথাই আমাক ছবিখনক আকৌ জগাত্মক দিশ এটা দিছিলে হয় ৰাজেনৰ কথাত এটা কথা স্পষ্ট যে নিজৰ ঠাইডোখৰক ভাল পায় নিজৰ গাঁওখনক ভাল পায় সেইকাৰণে ভালুকিতে গোটেই অভিনয়খিনি কৰা হ'ল ভালুকিতে গোটেই লোকেশ্যনখিনি বিচৰা হ'ল আৰু তাতে যিহেতু সৃষ্টি তাতে যিহেতু এই আৰ্টটো আছে সেইটো কাৰণে সেই ঠাইডোখৰ বাছনি কৰি লোৱা হ'ল সেই এটা স্পষ্ট প্ৰমাণ ইয়াৰ বাবে আমি হয়তো ভালুকিৰ নাম শুনা নাছিলোঁ এতিয়া সকলোৰে মুখে মুখে ভালুকি শব্দটো থাকিব লগতে লাইফ ইন এ পপেট এতিয়া মোক এটা বিষয় লাগে যিহেতু নাৰায়ণ ডেকা ডাঙৰীয়াই কৈছে যে মানুহখিনি প্ৰায় বন্ধ হৈ যোৱাৰ পিছত মানে খাবলৈ চিন্তা কৰিবলগীয়া হৈছিল কেনেকৈ চলিছিলে পৰিয়ালসমূহ পুতলা নাচৰ শিল্পীসকল কিছু লোকে চৰকাৰৰ পৰা শিল্পী পেঞ্চন পায় সকলোৱে নাপায় যিমান পুতলা নাচৰ শিল্পী আছে হয়তো সেই পেঞ্চনেৰে তেওঁলোকে কিছু পৰিয়ালে চলে বা দুই এটা পুতলা নাচৰ শ্ব' বা আমি যিটো পালা বুলি কওঁ পালা তেওঁলোকে পায় আৰু সকলোতকৈ ডাঙৰ কথা হ'ল তেওঁলোকৰ যিটো শিল্পীৰ মন সেই মনটোৰ কাৰণে আচলতে লোককলা জীয়াই আছে ঠিক এটা ফোন কল আহিছে ফোনটো লৈ ল'ব বিচাৰিছোঁ হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হেল্ল' হয় মই কাহিলীপাৰাৰ পৰা কৈছিলোঁ হয় কওকচোন জিতুমণি শৰ্মাই হয় আমি 3 বছৰ আগতে তেখেতৰ শ্ব' এটা ৰাখিছিলোঁ কাহিলীপাৰা পাৱাৰ অটো ষ্টেণ্ডত হয় এইবাৰ আগন্তুক আমাৰ ৰূপালী জয়ন্তী আছে বিশ্বকৰ্মা পূজাৰ হয় ভাবিছিলোঁ তেখেতক আৰু এটা শ্ব' এইবাৰ ৰখাম নাৰায়ণ ডেকাৰ কথা কৈছে আপুনি নাৰায়ণ ডেকাৰ কথা কৈছোঁ হয় তেখেতৰ হয়তো মনত আছে হয় আপোনাক অশেষ ধন্যবাদ জনাইছোঁ গুৱাহাটী মহানগৰীৰ থকা এজন ব্যক্তি আপুনি আচলতে আমি মহানগৰীক বুলি কওঁ মহানগৰীকে আচলতে পুৰণা যিখিনি ঐতিহ্য সকলোৱে এৰি থৈ আহিছে বুলি অভিযোগ উঠে কিন্তু ব্যতিক্ৰম আপুনি যে ভাবিছে সেই কথাটো পুনৰবাৰ পুতলা নাচৰ অনুষ্ঠান হ'ব লাগে আৰু কেতিয়ালৈ হ'ব বুলি কৈছে আপুনি সময়টো আমাৰ বিশ্বকৰ্মা পূজাৰ এইবাৰ ৰূপালী জয়ন্তী ছেপ্টেম্বৰৰ 17 তাৰিখ নাৰায়ণ ডেকা ডাঙৰীয়া আপোনালৈ আহিছোঁ পোনে পোনে আপুনি পাৰিবনে অনুষ্ঠানটি পৰিৱেশন কৰিবলৈ মই যিমান পাৰোঁ চেষ্টা বিশ্বকৰ্মা পূজাৰ দিনা আমি পাতিছোঁ সেইদিনা আমি কৰি দিম যদি বৰ্তমান দেশৰ যিটো পৰিস্থিতি লকডাউন যদি নহয় বা শ্বহীদ এইবিলাক যদি সকলোৱে আচলতে মনে প্ৰাণে কামনা কৰিছোঁ আকৌ সেই পৰিৱেশ ঘূৰি নাহক যেহেতু ভেকচিনৰ কথা ইতিমধ্যে আহিছে হয়তো সেইদিনলৈ আমি নাযাম জিতুমণি শৰ্মা ডাঙৰীয়া আপোনাক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু নাৰায়ণ ডেকাৰ ফোন নম্বৰ আপুনি আমাক যোগাযোগ কৰিলেও পাব আৰু এইদৰেই আচলতে মঞ্চ আকৌ শিল্পীসকলে পোৱাটো আমি বিচাৰিছোঁ আৰু সঁচাই এটা ভাল ফোন কল আমালৈ আহিছে ৰাজন আপুনি কৈ আছিল যে সেই মানুহখিনি কিছুৱে শিল্পী পেঞ্চন পায় কিন্তু সকলো আচলতে শিল্পী পেঞ্চন কোনে পায় এনে বহু শিল্পী আমাৰ কৃষ্টিক জীয়াইছে যিবিলাকৰ নাম কেতিয়াও আমি জনাই নাই নাৰায়ণ ডেকাৰ দৰে বহু এনে শিল্পী যাক আচলতে কোনো চিনি নাপায় নাজানে পেঞ্চনটো দূৰৰে কথা তেন্তে বহু এখন গাঁও বুলিয়ে মই কৈছোঁ এখন গাঁৱত তেনে বহু সংখ্যক শিল্পী আছে কিমানে স্বীকৃতি লাভ কৰিছে এই পৰ্যন্ত সকলোৱে স্বীকৃতি নিশ্চয় লাভ কৰা নাই আৰু মই কিন্তু এই ক্ষেত্ৰত ভাবোঁ যে আমি যদি কথাখিনি অকণমান যোগাত্মকভাৱে লওঁ কাৰণ শিল্পী পেঞ্চন যদি সকলোৱে নাপায়ো যদি আমি ৰাইজে নিমন্ত্ৰণ কৰোঁ পুতলা নাচক তেতিয়াহ'লে নিশ্চয় এই শিল্পীসকলত কিছু সকাহ হ'ব আৰু মই ভাবোঁ যে এই শ্ব'টোৰ এটা অন্যতম যোগাত্মক দিশ হ'ল এইমাত্ৰ যিটো ফোন কল আহিল যে গুৱাহাটী মহানগৰীত পুতলা নাচৰ শ্ব' এটা আমন্ত্ৰিত হৈছে গতিকে এই লাইফ ইন এ পাপেট এই ছবিখনৰ জৰিয়তে অসমৰ ৰাইজৰ যে হৃদয় স্পৰ্শ কৰিব পাৰিছে বা পুতলা নাচক চাবলৈ আগ্ৰহী হৈছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ যে অসমৰ প্ৰান্তে প্ৰান্তে পুতলা নাচ পুনৰ প্ৰচলিত হ'ব আৰু এই শিল্পীসকলে জীয়াই থকাৰ অৱকাশ পাব ৰাজন আচলতে ফোন কলটো অহাৰ লগে লগে মোৰ ভাৱ হৈছে আচলতে আপোনাৰ চেষ্টাত আপুনি সফল হয় মই এয়া প্ৰাপ্তি বুলি ভাবিছোঁ আৰু মোৰ এটাই কথা যে আমি বিশ্বত যোৱা এমাহত আমি প্ৰায় 10টা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চিলেকশ্যন পাইছোঁ আৰু প্ৰায় আমি 8টা পুৰস্কাৰ লাভ কৰিছোঁ কিন্তু এই সকলোবোৰ পুৰস্কাৰতকৈ ডাঙৰ প্ৰাপ্তি হ'ব যদি এই পুতলা নাচৰ শিল্পীসকলে মান্যতা পায় পুতলা নাচ বিশ্বৰ দৰবাৰত প্ৰসাৰ আৰু প্ৰচাৰ পায় সেয়াই হ'ব মোৰ পুৰস্কাৰতকৈও আটাইতকৈ ডাঙৰ প্ৰাপ্তি হয় এটা আৰু ফোন কল আছে মই ফোন ল'ব বিচাৰিছোঁ হেল্ল' কোনে কৈছে ক'ৰ পৰা কৈছে হেল্ল' মই মৰিগাঁৱৰ পৰা কৈছোঁ নীলিমা ঠাকুৰীয়া ৰাজেন মোৰ বন্ধু হয় আৰু সহপাঠীও হয় হয় কওক হয় মই ৰাতি তাৰ লগত কথা পাতিছিলোঁ সি মানে লাইভ শ্ব'টোৰ কথা ক'লে হয় হয় মানে সি মোৰ সহপাঠী হয় আপুনি মৰিগাঁৱৰে বাসিন্দা নেকি কি কয় মৰিগাঁৱত থাকে আপুনি
হয় মই মৰিগাঁৱত থাকো পুতলা নাচ দেখিছিলে নে কেতিয়াবা চাব মই বিচাৰে নে একদম তাক কৈছো মই একে সৰুতে দেখিছিলো মানে সতী বেউলাৰ মানে মই দেখিছিলো দেই হয় মানে পুতলা নাচ তেতিয়া মই বহুত সৰু ইমান মই বুজি নাপাওঁ ধৰি লওক হয় কিন্তু এতিয়া মোৰ ভাল লাগিছে সি ধৰি লওক হেৰাই যাব খোজা এটা মানে লোককলাক মানে আকৌ পুনৰুদ্ধাৰ কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি প্ৰয়াস কৰিছে হয় ছবিখনৰ মাধ্যমেৰে মানে সঁচাকৈ প্ৰশংসনীয় আৰু ছবিখনে ইতিমধ্যে বিদেশত ধৰি লওক বহুত কেইটা পুৰস্কাৰ লাভ কৰিছে আৰু ৰাজেনৰ পৰা গম পোৱা মতে অহা এপ্ৰিলত মানে ছবিখনে মুক্তি লাভ কৰিব ঠিক মানে মই আশা ৰাখিছো মানে আমাৰ অসমৰ ৰাইজেও যাতে ছবিখন মানে আদৰি লয় আৰু ৰাজেনকো বহুত ধন্যবাদ জনাইছো লগতে কলা কুশলীসকলকো মানে এই ছবিখন মানে অসমৰ ৰাইজক পুৰস্কাৰ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো ধন্যবাদ নাৰায়ণ ডেকা ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আচলতে আপুনি কৈছিল যে শিল্পীসকল শুই পৰিছে এতিয়া সেই শিল্পীসকলক জগাই তুলি আকৌ মঞ্চ ল'ব পৰা সম্ভৱ হ'বনে নিশ্চয় এতিয়া আমাৰ শিল্পীসকলেও আগবাঢ়ি আহিব বুলি মই ভাবিছোঁ আৰু এই যে আমাৰ মানে প্ৰচেষ্টাত ছবিখন মুক্তি পাব বা ৰাইজে দেখিব তাৰপিছত শিল্পীসকলে পুনৰ আকৌ জীয়াই উঠিব বুলি মই ভাবিছোঁ আৰু তেওঁলোকে আকৌ সাৰ পাব এতিয়া মই ভাবিছোঁ আৰু উন্নত মানৰ পুতলা আমি বনাই আকৌ আমি ৰাইজৰ মাজলৈ ওলাই যাম বুলি ভাবিছোঁ আৰু আমাৰ শিল্পীসকলেও শুই উঠিব বুলি ময়ো আশা কৰিছোঁ প্ৰকাশ ঠাকুৰীয়া যদি নেতিবাচক এটা চৰিত্ৰ বুলি আপুনি উল্লেখ কৰিছে কিন্তু দায়িত্ব আপোনালোকৰো বাহিল ভালুকি গাঁৱত থকা শিল্পীসকলক জাগ্ৰত কৰি আকৌ সেই মঞ্চ ঘূৰাই দিয়া সম্ভৱপৰ হ'বগৈনে হ'ব নিশ্চয় হ'ব আৰু যিখিনি মানে হেল্প কৰিব লাগে মানে পুতলা নাচৰ ক্ষেত্ৰত আমি যিখিনি হেল্প কৰিব লাগে আমি যথেষ্ট কৰিম এইখিনি মই নাৰায়ণ ডেকাক কথা দিলোঁ গতিকে যিকোনো হেল্প বিচাৰিলে আমি কৰিম এটা ফোন কল আহোঁতে তেখেতে কৈছিল যে সতী বেউলাৰ চৰিত্ৰ আমি দেখিছিলোঁ পুতলা নাচত কাহিনীবিলাক কেনেকুৱা হৈ আছিল পুতলা নাচৰ মানে পৌৰাণিক কাহিনীৰ আখ্যান বনোৱা হয় নতুনকৈ চৰিত্ৰ ৰূপায়ণ কৰা হয় লিখা হয় আচলতে পুতলা নাচৰ কাহিনীবিলাক ধৰ্মীয় হ'ব লাগে কাৰণ পুতলা নাচ সদায় ধৰ্মীয় অনুষ্ঠানতে ব্যৱহাৰ হয় আৰু এইটো সকলোৱে জনা উচিত বা বহুতে নাজানো কিজানি তথাপি আমি শুনিছোঁ বা অভিজ্ঞ ব্যক্তিয়ে আমাক কৈছে যে এই পুতলা নাচ শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ 22 দিনৰ দিনাখন কুসুম্বৰ ভূঞাই তেখেতৰ আগ চোতালত পুতলা নাচ প্ৰদৰ্শন কৰিছিল সেয়েহে আমাৰ অসমীয়া সমাজত মানে গুৰুজনৰ সুধীৰ সভা চাগে সেইদিনাখন পুতলা নাচ হৈছিল অসমীয়া সমাজত এনেকুৱা ব্যক্তি আছে কিছুমানে আজিও এই কথাটো জানে যে শিশুৰ যদি জন্মোৎসৱত পুতলা নাচ প্ৰদৰ্শন কৰা হয় তেতিয়াহ'লে শিশুটি মেধা হয় বা ভাল হয় বা শিশুটো মহাপুৰুষ হ'বও পাৰে ঠিক এনে এটা বিশ্বাস আছে লোকবিশ্বাস মই আহি কথাখিনি এটা ফোন কল আহিছে ফোনটো লৈ বিচাৰিছোঁ অলপ কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হেল্ল' হয় হয় মই নিশা চৌধুৰীয়ে কৈছোঁ আৰু পাঠশালাৰ পৰা কৈছোঁ হয় কওকচোন হয় মই লাইফ ইন এ পাপেটৰ সমগ্ৰ টীমটোক এটা শুভেচ্ছা দিব বিচাৰিছোঁ তেওঁলোকে যি বিলুপ্তি প্ৰায় পুতলা নাচক আগবঢ়াই নিবলৈ চেষ্টা কৰিছে তাৰ কাৰণে আমি কৃতজ্ঞতা জনাইছোঁ আৰু ছবিখনে আৰু সফলতা লাভ কৰক তাৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ মই ৰাজেন দাসক ব্যক্তিগতভাৱে লগ পাওঁ আৰু তেওঁক অশেষ শুভকামনা জনাইছোঁ ধন্যবাদ ৰাজেনে দিলে ভাল পাম মই ধন্যবাদ জনাইছোঁ প্ৰতিগৰাকী কলাৰ সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান আগ্ৰহেৰে এই প্ৰগ্ৰেমটো চাই আছে আৰু আমাৰ পুতলা নাচৰ শিল্পীসকলক উৎসাহ যোগাইছে আমাৰ চিনেমাখনক উৎসাহ যোগাইছে তাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু খুব ধুনীয়া এটা ষ্টৰী শুনি আছিলোঁ পুতলা নাচ কেতিয়া প্ৰদৰ্শন হয় প্ৰদৰ্শন কৰিলে কি হয় সেই কথাখিনিলৈ পুনৰ আহিম কিন্তু এটি বিৰতিৰ সময় এইখিনিতে আহিছোঁ পুনৰ আমাৰ লাইফ ইন এ পাপেটৰ পৰিয়ালৰ ওচৰলৈ নাৰায়ণ ডেকা ডাঙৰীয়া বিৰতিলৈ আপুনি কৈ আছিল যে ইয়াত ধৰ্মীয় এটা বিষয় সোমাই আছে পুতলা নাচৰ লগত আৰু পুতলা নাচেই আচলতে আমাৰ অসমৰ কলা কৃষ্টিৰ ক্ষেত্ৰত আগভাগ লোৱা একমাত্ৰ শিল্প হয় এই পুতলা নাচেই ধৰ্মীয় অনুষ্ঠানতেই বিশেষকৈ এইটো প্ৰচলিত হয় মহাভাৰতৰ বনপৰ্ব তথা কালিকা পুৰাণতো উল্লেখ আছে যে এই পুতলা ভাগ হ'ল চাৰিটা কেনেকৈ 4 প্ৰকাৰে তাৰমানে পুতলা নাচক সঞ্চালন কৰিব পাৰি যেনে ছাঁ পুতলা ৰছী পুতলা দণ্ড পুতলা আৰু হস্ত পুতলা এই 4টা ভাগত পুতলাবিলাক সঞ্চালন কৰা হয় গতিকে আমি কৰি আছোঁ কি ৰছী পুতলা যিটো আমাৰ অসমত প্ৰাচীনৰ পৰা চলি আহিছিল আৰু আমাৰ এইটো যে ক'লোঁ যে আমাৰ শাস্ত্ৰত লিখা আছে যে ভকতৰ পদে দেখাই মনুষ্য চেষ্টাক
গোপীক নাচন্ত যেন ছায়া পুতলা এই শব্দটো উল্লেখ আছে আমাৰ শাস্ত্ৰত আৰু সেয়েহে গৱেষকসকলে এতিয়া এই পুতলা নাচৰ কিছুমানে সোধে যে ক'ত পৰা সৃষ্টি হ'ল কেনেকৈ তাৰমানে ই আমাৰ মাজলৈ আহিল পুতলা কোনে আমাৰ মাজত সৃষ্টি কৰিছিল বা কোনে প্ৰচাৰ কৰিছিল চলাইছিল বা কোনে এইটো তাৰমানে আগবঢ়াইছে বা সৃষ্টি কৰিছে এই কথাটো কোনো এখন শাস্ত্ৰত উল্লেখ নাই কোনো এটা মানুহৰ কথা উল্লেখ নাই এইটো একদম শাস্ত্ৰসন্মত কথা মানে পৌৰাণিক আৰু কিছুমান আচলতে যেনে ভকতৰ পদে দেখাই মনুষ্য চেষ্টাক গোপীক নাচন্ত যেন ছায়া পুতলাক সেই কথাষাৰ তাৰমানে লিখা আছে তেতিয়াহ'লে গৱেষকসকলে চিন্তা কৰিছে যে এইটো অতি প্ৰাচীন বস্তু কাৰণ আমাৰ ইয়াত অন্য কলাকৃষ্টি অহাৰ আগত আমাৰ পুতলা নাচ আছিল আৰু পুতলা নাচৰ পৰাই আমাৰ মাজলৈ আহিছে অনেক কলা সংস্কৃতি ওজাপালি ঢুলীয়া যাত্ৰা দল চিনেমা ভ্ৰাম্যমান থিয়েটাৰ আমাৰ মাজলৈ আহি পৰিল এই পুতলা নাচৰ মাধ্যমেৰে কিন্তু বৰ্তমান আমাৰ পুতলা নাচৰ যিটো অৱস্থা বা পুতলা নাচৰ শিল্পীসকলৰ যিটো অৱস্থা একদম দুখজনক কাৰণ কিয় এই পুতলা নাচ সকলোৱে শিকো বুলি আগবাঢ়ি এতিয়া নোচোৱা কাৰণে আচলতে নহা হ'ল নহয় কিন্তু এতিয়া আপুনি শিল্পী সৃষ্টি কৰা দায়িত্ব আপোনালোকে ল'ব লাগিব এটা ফোন কল আহি আছে ফোনটো লৈ বিচাৰিছোঁ হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হেল্ল' হয় হেল্ল' হয় হেল্ল' শুনি আছোঁ মই বৰপেটা ৰোডৰ পৰা কৈছোঁ হয় শুনিছেনে হয় শুনি আছোঁ মোৰ নাম কৃষ্ণ ধৰ হয় মই বৰপেটা ৰোডৰ পৰা কৈছোঁ হয় তাৰমানে এই পুতলা নাচটো মই বহু আগৰ পৰা তাৰমানে ধৰক আজিৰ পৰা প্ৰায় 40 বছৰ আগৰ কথা কৈ আছোঁ হয় মোৰ ঘৰ বৰপেটা ৰোডত আৰু এনে মোৰ মামাৰ ঘৰ নলবাৰীত হয় মই মামাৰ ঘৰত গ'লে ৰাসৰ সময়ত নলবাৰীত খুব চাইছিলোঁ হয় আৰু বৰপেটা ৰোডত মানে ৰাসৰ মেলাত পুতলা নাচটো থাকিবই হয় নাটকবিলাক হয়তো বেলেগ ধৰণৰ আছিল মানে ৰোডত বেলেগ ধৰণৰ হৈছিল আৰু নলবাৰীত বেলেগ ধৰণৰ হৈছিল মানে এতিয়া এই বস্তুটো টিভিত এনেকে চাই আৰু এই চিনেমাখন হৈছে মানে মোৰ বিৰাট আবেগিক হৈ গৈছোঁ ইমান ভাল লাগিছে মোৰ বস্তুটো মানে 40 বছৰ পূৰ্বে চোৱা এটা বস্তু আপোনাৰ ফোনটো আচলতে ইয়াত থকা সকলোকে দুখ লগাই দিব কাৰণ সঁচা আচলতে আমি কিছুমান বস্তু এনেকে হেৰুৱাই পেলালো কথাটো ক'ব পৰা নাই মই হয় আচলতে আগতে মই চাৱা বস্তু আৰু এই বস্তুটো এনেকে ঘূৰি আহিছে এওঁলোকক ধন্যবাদ দিছোঁ মই আৰু আপোনালোকক ধন্যবাদ এইটো প্ৰচাৰ কৰিছে এনেকে আপোনাৰ ফোন কলটো আচলতে ইয়াত থকা প্ৰতিজনকে সেই দুখেই দিব আচলতে যেনেকৈ আপুনি দুখ কৰিছে কাৰণ আপুনি আজি সেই পুৰণা গাঁওখন নলবাৰী সেই পৰিৱেশটো হেৰাই পেলালে য'ত আপুনি পুতলা নাচ দেখিছিল সেই পৰিৱেশটো আপুনি বিচাৰিছে কাৰণে হয়তো আপোনাৰ চকুলো বাগৰি আহিছে সেই পৰিৱেশটো আজি নাই দেখা হয়তো নাই সেই পৰিৱেশ কিন্তু আপোনালোকৰ দৰে ব্যক্তিৰ চেষ্টাতে সেই পৰিৱেশ পুনৰ ঘূৰি আহিব যদি অকণমান ৰাইজে নখ জোকাৰিলে নৈ বয় যদি আকৌ একগোট হৈ সেই ৰাসৰ মঞ্চত আকৌ যদি পুতলা নাচেৰে আৰম্ভ কৰে তেন্তে সেই পৰিৱেশ আকৌ ঘূৰি আমি আশা ৰাখিছোঁ আপোনাৰ দৰে ব্যক্তিৰ প্ৰয়োজন এইসমূহ কৃষ্টি জীয়াই ৰাখিবলৈ দীপাঞ্জিতা মই আকৌ আহিছোঁ যিহেতু নিজে পাঠশালা এগৰাকী জীয়ৰী হৈ দেখা নাই ইয়াৰ পূৰ্বে পুতলা নাচ দেউতাই কেইখনমান কিতাপ দিছিল বুলি কৈছে দেউতা চাগে খুব ভালকৈ জড়িত আছিল এইটো অনুষ্ঠানৰ সৈতে বা পুতলা নাচৰ সৈতে হয় দেউতা লিখা মেলা কৰিছিলে গতিকে খুব কিতাপ পঢ়িছিল দেউতাই গতিকে লোক সংস্কৃতিৰে হওক মানে বাহিৰা কিতাপেই হওক যিকোনো কিতাপ দেউতাই খুব পঢ়িছিল আৰু তাৰ মাজতে মানে যেতিয়া গম পালে চিনেমাখন কৰিম বুলি পুতলা নাচৰ যিমান কিতাপ আছে মানে খুচৰি খুচৰি নাইবা লিখা মেলা যি আছে আৰু খুচৰি খুচৰি চব উলিয়াই দিছিলে চাৰুকো এখন দিছিলে কিতাপ যাতে আমি বস্তুখিনি ভালকে গম পাওঁ গোটেই পুতলা নাচৰ বিষয়ে আমি যাতে জানিব পাৰোঁ সেইটো আচলতে কিতাপ পঢ়িবলগীয়া হৈছে পুতলা নাচ কি আছিলে এটা সময়লৈ এনেকুৱা হ'বগৈ আছিলে কিতাপখন বিচাৰিবলৈ হাহাকাৰ লাগিব যে কিতাপখনত কি লিখা আছিল বা কি আছিল পুতলা নাচ কিন্তু নয়ন ডেকা ডাঙৰীয়া আপুনি কৈছে যে এতিয়া আজিৰ প্ৰজন্ম আগ্ৰহী নহয় দীপাঞ্জিতাই অভিনয় কৰিছে কিন্তু এখন কিতাপ পঢ়িবলগীয়া আছে পুতলা নাচ কি কিন্তু চাওক আপোনাৰ সতি সন্তানক যদি শিল্প জীয়াই ৰাখিবলৈ হয় আপুনি চেষ্টা কৰিলে আপোনাৰ সতি সন্তানক বা আগ্ৰহ কেনেকৈ দিয়া যায় যে তই ৰংটো কৰচোন তই মূৰ্তিটো বনাচোন আকৌ সেই মূৰ্তিটোক নচুৱাবলৈ তই শিকচোন কেনেকৈ নচুৱাই এনেকৈ আচলতে শিল্পীৰ সৃষ্টি কৰিব লাগিব এতিয়া কাৰণ যদিহে যিমানখিনি ফোন কলছ দেখিছোঁ গোটেইখিনি ফোন কল সকলোৱে কিন্তু আগ্ৰহ প্ৰকাশ কৰিছে যে পুতলা নাচ চাওঁ আৰু বিশ্বাস কৰক মই যদি বহি আছোঁ আপোনালোকৰ সৈতে মই সেই মঞ্চখন বিচাৰি ফুৰিছোঁ পুতলা নাচ কেনেকৈ হৈছিল যেহেতু আপুনি ধৰ্মীয় কথা কৈছে কাৰণ আমি সেইখন মঞ্চত দেখাই নাই আজিলৈকে সেইখন মঞ্চত কি হৈছিল কেনেকৈ চৰিত্ৰটো ৰূপায়ণ হয় বা কিমান মানুহে ভিতৰৰ পৰা দেখুৱাই সকলোখিনি দেখুৱাবলৈ মোৰ খুব বেছি ইচ্ছা গৈছে আৰু যদি আমি সেই পৰিৱেশ সকলোৱে চেষ্টা কৰোঁ নিশ্চয় ঘূৰি আহিব ৰাজনৰ অনন্য প্ৰয়াস আচলতে লাইফ ইন এ পাপেট আৰু
এয়া সূৰ্যাস্তৰ সময় আছিলে পাপেটৰ তাৰ পৰা সূৰ্যোদয়ৰ দিশে আচলতে ধাৱমান হৈছে এতিয়া পাপেট সেইকাৰণে আমি ভাবিছোঁ আশাও কৰিছোঁ যে এই ধাৰা অব্যাহত থাকক এই দলটোৱে যিখিনি কৰিছে আচলতে ৰাজনী কৈছে ৰঙালীৰ সময়ত হয়তো হললৈ আহিব পাৰে সেই সময়লৈকে আমি আশা ৰাখিছোঁ এখন ছবিয়ে বিশ্ব ভ্ৰমণ কৰক বহু শুভেচ্ছা এৱাৰ্ড আজুৰি আনক আকৌ আমি এইদৰে বহি সকলো একেলগে হললৈ যাম তাৰ পাছত হয়তো আমাৰ এনেকুৱা ভাৱ আহিব যে মঞ্চলৈ আমি পুতলা নাচ আকৌ উভতান একে পুতলা নাচেই নহয় ডেকা ডাঙৰীয়ে ইতিমধ্যে উল্লেখ কৰিছে বহু এনে শিল্প প্ৰায় লুপ্ত হৈ গৈ আছে আচলতে কেৱল আমাৰ অমনোযোগিতা আমাৰ সেই সময়কণ অভাৱৰ কাৰণে যদি সকলোৱে ৰাজনৰ দৰে যদি সকলোৱে চেষ্টা কৰে যে আমি ছবি নিৰ্মাণে দায়িত্ব শেষ হৈ নাযায় শিল্পীসকলক আকৌ উলিয়াই অনা মানুহৰ মাজত সেই ভাৱটো জগাই তোলা যে এয়া আমাৰ ঐতিহ্য এয়া আমাৰ কৃষ্টি ইয়াৰ অবিহনে কিন্তু সংস্কৃতি সম্পূৰ্ণ নহয় ৰাজেন হয় আপুনি সঠিক কথাই কৈছে গতিকে এই কৃষ্টিক আমি জীয়াই তুলিব লাগিব মই দৃঢ় বিশ্বাসী যে এই ছবিখনৰ জৰিয়তে পুতলা নাচক আমি অসমৰ জনতাৰ হৃদয়ৰ ওচৰলৈ নিব পাৰিম এইমাত্ৰ যিগৰাকী ফোন কলাৰে কান্দি উঠিলে তাতেই বুজিব পাৰি যে মানুহৰ পুতলা নাচক লৈ কিমান আৱেগ আছে গতিকে অকল অসমতেই নহয় অসমৰ এই থলুৱা লোককলাক বিশ্বৰ জনসাধাৰণ যিকেইটা অঞ্চলত পুতলা নাচ গৈছে আমাৰ চলচ্চিত্ৰ সমাৰোহত গতিকে তেওঁলোকৰ যিখিনি জুৰিয়ে চাইছে ছবিখন তেওঁলোকৰ মাজতো পুতলা নাচৰ যথেষ্ট আদৰ দেখা পোৱা গৈছে জুম মিট যোগে মোৰ বিভিন্নজনৰ লগত কথা বতৰা হৈ আছে আৰু ইউৰোপৰ কালচাৰেল ৰাজধানী কজেক চহৰত আমাৰ চিনেমাখন ফাইনেলিষ্ট হৈছিলে গতিকে সেই কজেক ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ পৰা অস্কাৰ বিজয়ী চিনেমা পাছ হৈ যায় গতিকে তেওঁলোকৰ এই লোককলাক খুবেই আদৰ দিয়া দেখা গৈছে গতিকে মই বিশ্বাসী যে অসমৰ এই লোককলাৰ বিশ্বৰ দৰবাৰত মানুহে ভাল পাইছে আৰু মই ভাবোঁ যে অসমৰ এই লোককলা এদিন অসমৰ লগতে ভাৰতৰ লগতে বিশ্বৰ দৰবাৰত নিশ্চিতভাৱে উজ্বলি উঠিব আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে কিন্তু মই এটা ফোন কল আহিছে ফোনটো লৈ ল'ব বিচাৰিছোঁ হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হেল্ল' হয় মই মৰিগাঁও ডিষ্ট্ৰিক্ট মায়ঙৰ পৰা কৈছোঁ হয় কওকচোন মানে মই পুতলাখনৰ কিবা দেখা পাই মানে কল কৰিছিলোঁ যে তাৰ লগত মানে পুতলাখনৰ যোগাযোগ কৰিব বিচাৰিছিলোঁ কোন ঠাইত মায়ং মৰিগাঁও ডিষ্ট্ৰিক্ট যাদুনগৰী মায়ং যাদুনগৰী মায়ং খুব ভাল কথা পুতলা নাচ দেখিছিলে নে ইয়াৰ পূৰ্বে আপোনালোকে কেতিয়াবা হেল্ল' আপুনি টিভিৰ ভলিউমটো অকণ কমাই লওক কেতিয়া দেখুৱাব ক'ত কিদৰে দেখুৱাব আপুনি কথাটো কওকচোন কেতিয়া ক'ত কেনেকৈ দেখুৱাব বিচাৰে আপুনি মই আমাৰ মায়ঙৰ পৰা মানে অলপ দূৰত মানে বুঢ়াবুঢ়ী বজাৰ বুলি কয় হয় হয় এইটো এৰিয়াতে মই দেখাব বিচাৰিছিলোঁ খুব সুন্দৰ পদক্ষেপ খুব সুন্দৰ কথা নাৰায়ণ ডেকাৰ সৈতে যোগাযোগ কৰিব লাগিব আপুনি তাৰ কাৰণে হয়তো আমাক যোগাযোগ কৰিলে ফোন নম্বৰ পাব আপুনি বা ডেকা ডাঙৰ আপুনি ফোন নম্বৰটো অন স্ক্ৰীণ কৈ দিলে খুব সুবিধা হ'ব ঠিক আছে মোৰ ফোন নম্বৰটো লিখি ৰাখক হয় আপোনাৰ নম্বৰটো কৈ দিয়ক ফোন নম্বৰটো লিখি ৰাখক 93 নম্বৰ থ্ৰু বুলি কৈ দিয়ক আপুনি 93 656 93656 তাৰপাছত 89 93656 89 89 356 খুব ধুনীয়া নাম্বাৰ 93896 আকৌ 89356 হল ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ফোন কৰাৰ কাৰণে আৰু আশা ৰাখিছোঁ মায়ঙত প্ৰদৰ্শিত হ'ব পুতলা নাচ ইয়াৰ পাছত ৰাজেন এটা প্ৰশ্ন যেহেতু আপোনালৈ 4টাকৈ এৱাৰ্ড আহিছে ছবিখনক সুন্দৰকৈ সমাদৰ ছবিখনে লাভ কৰা দেখিবলৈ পোৱা গৈছে আপুনি উৎফুল্লিত মনত আপোনাৰ এটা আনন্দ আছে কিন্তু বাহিৰৰ যেতিয়া ফেষ্টিভেলবিলাকলৈ যায় আমাৰ অসমীয়া ছবি সমাদৰ লাভ কৰে বা কেতিয়াবা কোনো জুৰিৰ হাতত এনেকুৱা ছবি পৰিলে যেনেকৈ আমি ৰীমা দাসৰ ছবিৰ পৰা বহুখিনি আশা কৰিছিলোঁ হয়তো বহু সেই পৰ্যায় নাপালোগৈ বহু ক্ষেত্ৰত মানে ক'ৰবাত কিবা এটা আমি নাপাওঁগৈ যেন বা আমাৰ প্ৰতি আমাৰ অকণমান মাহীয়ে দৃষ্টি কাৰোবাৰ থাকে এনেকুৱা ভাৱ হয় নেকি আপুনি খুব সুন্দৰ প্ৰশ্ন এটা কৰিছে হয় এই ক্ষেত্ৰত মই এই ক্ষেত্ৰত যিহেতু নতুন গতিকে একদম ঠিককৈ ক'ব নোৱাৰিম কিন্তু মোৰ যিখিনি অভিজ্ঞতা যে যদি
ভাল চলচ্চিত্ৰ সমাৰোহত ছবিখন ভালকৈ পিচ কৰিব পৰা যায় তেতিয়াহ'লে ছবিখনে এটা ভাল ফলাফল লাভ কৰাৰ সুযোগ থাকে মোৰ এই ক্ষেত্ৰত এটা আশা আছে যে আমাৰ এই ছবিখন বিশ্বৰ বিভিন্ন প্ৰান্তত বেছি সংখ্যক মানুহে চাওক আৰু ছবিখন ডাঙৰ ডাঙৰ ফেষ্টিভেলত স্ক্ৰিনিং হওক বহুত ডাঙৰ ডাঙৰ ফেষ্টিভেলত স্ক্ৰিনিং হয় নম্বৰ 1 হৈ আহে এৱাৰ্ড লৈ আহে কিন্তু তেনেকুৱা এখন ছবিয়ে অস্কাৰত নমিনেশ্যন নাপায়গৈ হয় হয় তাত কি অংক থাকিব পাৰে কিবা অংক থাকিব পাৰে যেন ভাৱ হয় নেকি আচলতে অস্কাৰৰ নমিনেশ্যনৰ কাৰণে ছবিখন আমি আমেৰিকা যুক্তৰাষ্ট্ৰত বা লছ এঞ্জেলেছত ছবিখনৰ আমি স্ক্ৰিনিং কৰিব লাগিব আৰু মই জনাত তাত 500 গৰাকীমান জুৰি থাকে আৰু তেওঁলোকৰ এটা ভোটিং পাৱাৰ থাকে গতিকে তেওঁলোকে ভোট দিবৰ কাৰণে তেওঁলোকক ছবিখন দেখুৱাব লাগিব গতিকে তেওঁলোকক ছবিখন দেখুৱাবৰ কাৰণে এটা মুম্বাইত থকা এটা কোম্পানী আছে বা বিভিন্ন ৰাজ্যত আছে সেই কোম্পানীসমূহে ছবিখন তাত পিচ কৰিব লাগিব বা তেওঁলোকে ছবিখন জুৰিক দেখুৱাব বা কোম্পানীসমূহক মুম্বাই যিটো কোম্পানীৰ কথা কৈছে তাত আমি পইচা দিব লাগিব নেকি যে 500 জুৰিক আপোনালোকে স্পেচিয়েলি দেখুৱাওক হয় তাৰ কাৰণে এটা বৃহৎ অৰ্থৰ প্ৰয়োজন হ'ব গতিকে সেইখিনিৰ কাৰণে হয়তো আমাক পৰৱৰ্তী সময়ত কিছু সহায়ৰ প্ৰয়োজন হ'ব সেই পৰ্যায়লৈ যেতিয়া আমি যাম হয় ঠিক আছে আমি এটা সময় বিৰতিৰ কাৰণে পুনৰবাৰ ৰৈছো ছবিখনৰ অকমান আমি কিয়নো আমি দেখুৱাম কিন্তু এটি বিৰতিৰ কাৰণে পুনৰবাৰ ৰৈছো এইখিনিতে আমি অনুষ্ঠানতে শেষ অংশ পাইছোহি ৰাজেন দাস মই যদি সুধো ছবিখনৰ আজি যথেষ্ট সফলতা লাভ কৰিছে আমি আশা ৰাখিছো যে আৰু সফল হওক আৰু এৱাৰ্ড হওক আছিল ছবিখনলৈ আৰু ছবিখনে আচলতে প্ৰচাৰ পাওক আমি সেইটো আশা কৰিছো কিন্তু এই পৰ্যায়লৈকে অহালৈকে যদি মই বিচাৰো যে গোটেই এই আজি ইয়াত বহি থকালৈকে কাক কৰ্তৃত্ব দিব বিচাৰে কাক কৃতিত্ব দিব বিচাৰে প্ৰথমতে মই এই ছবিখন এই পৰ্যায়লৈ যোৱাৰ কাৰণে মোৰ জন্মগাঁও উপজাগাঁও ভালুকিবাসী ৰাইজ সকলোকে মই এই ষ্টুডিঅ'ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বজালীবাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অসমবাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ হয়তো মই এই সফল হোৱাৰ ক্ষেত্ৰত মোৰ আঁৰৰ এগৰাকী ব্যক্তি আছে যি হ'ল মোৰ পত্নী মীনাক্ষী দাস তেওঁ লাহবিলাহৰ জীৱন এটা এৰি মোৰ এই কণ্টকময় পথত ভৰি দিয়াৰ কাৰণে বা মোৰ এই কণ্টকময় যাত্ৰাৰ সহযাত্ৰী হোৱাৰ কাৰণে তেওঁক মই কৃতজ্ঞতা জনাইছোঁ আমাৰ গোটেই ইউনিটটোক তেওঁ আলপৈচান ধৰিছে ৰন্ধা বঢ়া কৰি পেলাই কাৰণ যিহেতু আমাৰ বিগ বাজেটৰ ছবি নহয় আমি নিজেই সকলোবিলাক কাম কৰিব লগা হৈছে গতিকে তেওঁক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক সৰুৰ পৰা এটা সামাজিক দায়বদ্ধতাৰ পৰিৱেশ সৃষ্টি কৰি দিয়াৰ কাৰণে মোৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষয়িত্ৰী মা ৰসন্তী বৰ্মন আৰু মোৰ দেউতা শিক্ষক পৰেশ দাসক মই ধন্যবাদ জনাইছোঁ মোৰ দাদা বৌ মোৰ পৰিয়ালৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে অসমৰ সংবাদ মাধ্যমক মই নমস্কাৰ জনাইছোঁ আমাক এই সহায় আৰু সহযোগ কৰাৰ কাৰণে ছবিখনৰ কিয়দাংশ পুনৰবাৰ ছবিখনৰ কিয়দাংশ এবাৰ চাব বিচাৰিছোঁ চিনটোত স্পষ্ট আচলতে এনেকৈয়ে চাগে এটা বাকচত ভৰা পুতলাবোৰ লৈ পেলাই ওলাই যোৱা হয় নহয় ঠেলা এখন ব্যৱহাৰ কৰা হৈছে প্ৰথম যিটো চিন দেখিছিলোঁ টাংগাৰ দৰে আচলতে সেই সময়ত ব্যৱহৃত বস্তুবোৰক আনিব পৰা হৈছেনে ৰাজে হয় সেই সময়ত পুতলা নাচ গৰু গাড়ীৰে নিয়া হৈছিল যিহেতু যাতায়াতৰ অসুবিধা আছিলে গতিকে গৰু গাড়ীখন আমাৰ পুতলা নাচৰ এটা চৰিত্ৰ হৈ পৰিছে আৰু খুব জনপ্ৰিয়তা পাইছে বিদেশত সংবাদ মাধ্যমতো এই ছবিখন খুব প্ৰচাৰিত হৈ আছে আৰু লগতে ঠেলা গাড়ীত গৈছিল পুতলা নাচ গতিকে এই পুতলা নাচ এনেদৰে অসমৰ জাতীয় জীৱনৰ মাজলৈ এটা সময়ত সোমাই গৈছিল গতিকে ইয়াক এনেদৰে আনিলে আপুনিও আজি অসমৰ ৰাইজক দেখুৱালে ডিৱাই দেখুৱালে আৰু স্নিগ্ধা শিখা মোৰ এসমৰ সতীৰ্থ মই এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই চাই আছোঁ আচলতে ৰাজেন যে ভালুকি গাঁওখনৰ কিমান মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে
ভালুকি গাঁওখনকে বাছনি কৰাৰ কাৰণে আচলতে আপোনাক ধন্যবাদ জনাইছোঁ যে আপোনাৰ ঠাইডোখৰ প্ৰতি যে আপোনাৰ মৰম আছে ভাল পোৱা আছে ছবিখনতে স্পষ্ট প্ৰমাণ এই যিখিনি মানুহক লগত লৈ যোৱা যায় এইখিনি দৰ্শক হিচাপে যায় ফূৰ্তিতে যায় নে এটা চৰিত্ৰ বুলি যায় এওঁলোক পুতলা নাচৰ শিল্পী পুতলা নাচৰ 3-4টামান পৰিয়াল যায় এই ছবিখনত যে দেখি আছে এওঁলোক পুতলা নাচৰ শিল্পী তেওঁলোকে পুতলা নাচ অনুষ্ঠান পৰিৱেশন কৰিব গতিকে তেওঁলোকে গৰু গাড়ীতে গৈছিল আগতে যিহেতু বাছ মটৰৰ প্ৰচলন নাছিল আৰু ছবিখনত আমি এনেকুৱা ধৰণৰ সেউজীয়া লোকেশ্যনে ব্যৱহাৰ কৰিছোঁ আৰু কোনো ধৰণৰ আমি কংক্ৰিট মানে হেৰি ব্যৱহাৰ কৰা নাই আমি হয় তাৰমানে বস্তুটো গাঁৱৰ পৰিৱেশতে জন্ম হৈছিল আৰু যদিও গাঁৱৰ পৰিৱেশতে বিলুপ্ত প্ৰায় বুলি এই পৰ্যন্ত বিলুপ্ত প্ৰায় বুলি মই কৈছোঁ গাঁৱৰ পৰিৱেশতে আচলতে যদিও নাৰায়ণ ডেকা ডাঙৰীয়াই কৈছে যে বিভিন্ন মঞ্চত লৈ যোৱা হৈছিল ছবিখন বিভিন্ন মঞ্চত প্ৰদৰ্শন কৰা হৈছিল কিন্তু সেই কংক্ৰিটৰ অৱস্থা এই শিল্পই নাপালেগে নহয় হয় এই শিল্পই নাপালে গতিকে গাঁৱৰ পৰাই জন্ম হৈছিল পুতলা নাচৰ গতিকে গাঁৱৰ ৰাইজে চহৰৰ সমগ্ৰ অসমৰ ৰাইজে পুতলা নাচক আদৰি লওক এই শিল্পীসকলৰ মুখত অকণমান যদি হাঁহি বিৰিঙি উঠে আমিও বহুত শান্তি পাম মই গীতাংশ দেখিছোঁ গীত য'ত পুতলা নাচৰ গীতাংশ দেখিছোঁ গীতাংশত কেনেকৈ কি কৰা আপোনালোকে নিজে গীত গায় মানে ডাইলগখিনি নিজৰ ডাইলগখিনি গীত হয় কমপ্লিট তাৰমানে মই অলপ আগতে কৈছোঁ নহয় যে এজন পুতলা নাচৰ শিল্পী পৰিচালকৰ দহটা জ্ঞানৰ অধিকাৰ থাকিব লাগে ঠিক তেনেকৈ তাৰমানে নিজে গান গাব লাগিব নিজে সংলাপ ক'ব লাগিব বাদ্যযন্ত্ৰ বজাব লাগিব ইত্যাদি ইত্যাদি অনেক কাম তাৰমানে এই পুতলা নাচৰ পৰিচালকৰ ওপৰত ন্যস্ত থাকে আৰু সেই পৰিচালকে যিখিনি পুতলা চালকখিনিৰো তাৰমানে নজৰ থাকিব লাগিব মই ডাইলগ দিলেতো ৰজা আহিল কিন্তু ডাইলগৰ লগে লগে ৰজা আহিছে নে নাই তেওঁ আংগিক কৰিব পাৰিছে নে নাই এই কথাখিনিও তাৰমানে পৰিচালকে সেইটো চাব লাগিব 3টা চৰিত্ৰ দেখা গৈছে এখন মঞ্চত 3টা পুতলা একেলগে নমোৱা হৈছে কিমান সংখ্যক মানে কিমান বেছি পুতলা নমাব পাৰি এখন মঞ্চত 8-10টালৈকে নমাব পাৰি তেন্তে মানুহৰ প্ৰয়োজন হ'ব সেই মানুহৰ যেতিয়া 8-10টা পুতলা ওলাব নহয় তেতিয়া এজন মানে সেই পুতলা চালকে দুটাকে ধৰিব যদি পাঁচজন মানুহ থাকে 10টা পুতলা ওলাই যাব ঠিক 8টা 7টা ইমানেই বেছি চৰিত্ৰ 3টা 4টা ইমানেই বেছি তাৰে ভিতৰত এক্সপাৰ্ট ল'ৰাও থাকে কিছুমান এক্সপাৰ্ট নোহোৱা ল'ৰাও থাকে তুমি এনে ধৰি থাকা বাকীখিনি কাম একজনে হয়তো বেলেগ এজনে আংগিক কৰি দিয়ে অলপ টান যেনে সতী বেউলা লক্ষীন্দৰ যিখন নাট আছে সেইখন অলপ টান নাট অসমৰে নাটক সেইখন নাটকৰ 8-10টালৈকে পুতলা ওলাব লাগে যেতিয়া বেউলা বা লক্ষীন্দৰক জীয়াব সেই লাষ্ট দৃশ্যটোত তাৰমানে 10টামান পুতলা ওলাব লাগে মহাদেৱ ওলাব লাগে ইন্দ্ৰ ওলাব লাগে মনসা ওলাব লাগে মনসাৰ বায়েক নেতাই ধুমনি কুলিয়াব লাগে বেউলা লক্ষীন্দৰক লাগে ঠিক এনেকৈ মোটামুটি ধৰক 8টা-10টা পুতলা লাগি যায় সেই এটা দৃশ্যত আপুনি কৈছে যথেষ্টখিনি কষ্টৰ বিনিময়ত আপোনালোকে কৰি আছিল পুতলা নাচ আৰু এতিয়াও কৈছে যে আপুনি এতিয়াও ভাগৰি পৰা নাই আমি আশা ৰাখিছোঁ নাৰায়ণ ডেকা ডাঙৰীয়া আপোনাৰ দৰে শিল্পীৰ চেষ্টাত হয়তো আকৌ সেই মঞ্চ উভতি আহিব আৰু ৰাজেনৰ চেষ্টাত এই পৰ্যায়ে পালেহি যেতিয়া আমি আশা ৰাখিছোঁ আচলতে শিল্পীসকল আকৌ ব্যস্ত হৈ পৰিব আকৌ শিল্পীসকলে আচলতে হাৰৰ চিন্তা কৰিব নালাগিব যিসকল শিল্পীয়ে কৃষ্টিক লৈ আমাৰ সংস্কৃতিক লৈ জীয়াই আছে সেই কৃষ্টিক জীয়াই ৰাখিব আপোনালোকে আমি সেইটো আশা ৰাখিছোঁ লাইফ ইন এ পাপেটৰ সমূহ পৰিয়ালবৰ্গক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আশা ৰাখিছোঁ অভিনন্দন আজিও নজনাওঁ আৰু পুৰস্কাৰ আহক আৰু এৱাৰ্ড আহক একেলগে সকলোৱে আমি আচলতে হললৈ যাম ছবিখন চাবলৈ সেইটো আশা ৰাখিছোঁ শেহতীয়া 1 মিনিট মই ৰাজনক দিছোঁ কি ক'ব বিচাৰিব একদম বিদায় পৰ্বত মই এইখিনিয়ে ক'বলৈ বিচাৰিম যাতে অসমৰ ৰাইজে ছবিখন চাওক আদৰি লওক আৰু বিশেষকৈ পুতলা নাচৰ শিল্পীসকলক মৰম আৰু সহযোগিতা আগবঢ়াওক যাতে এই পুতলা নাচৰ শিল্পীসকলে সন্মানে মৰ্যাদা সহকাৰে জীয়াই ৰাখিব পাৰে আৰু পুনৰবাৰ মই DY365 পৰিয়াললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এই সুযোগ আৰু সুবিধা দিয়াৰ কাৰণে লগতে স্নিগ্ধা শিখাকক অশেষ ধন্যবাদ ৰাজেন শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰকাশ ঠাকুৰীয়া ডাঙৰীয়া মৃণাল শৰ্মা দীপান্বিতা দাস আৰু নাৰায়ণ ডেকা ডাঙৰীয়া নমস্কাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগে লগে মিড মৰ্ণিঙৰ পৰা মই স্নিগ্ধা শিখাই বিদায় লৈছোঁ নিৰ্ভীক নিৰপেক্ষ বিশ্বস্ত খবৰৰ বাবে আপোনালোকে চাই থাকিব DY365 ধন্যবাদ